জ্যোতি চিত্ৰবন কোন চনত স্থাপিত হৈছিল? 1968 চনত। নেক্সট কুৱেশ্যন, কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল? চামেলি মেমচাম। নেক্সট কুৱেশ্যন, 1948 চনত কোনখন ছবিত বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত পৰিচালনা কৰিছিল? চিৰাজ। নেক্সট কুৱেশ্যন, ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন? বিজয় চৌধুৰী। নেক্সট কুৱেশ্যন, 1955 চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰখন কি? পিয়লি ফুকন। নেক্সট কুৱেশ্যন, অসমীয়া চলচ্চিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকী কোন? প্ৰতাপ বৰুৱা। নেক্সট কুৱেশ্যন, নত উদযাপনী হোমাই জয়মতী চলচ্চিত্ৰত কি চৰিত্ৰত অভিনয় কৰিছিল? চাওদাং বৰুৱা। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবিখনৰ নাম কি আছিল? মাহুত বন্ধুৰে। নেক্সট কুৱেশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰতিষ্ঠা কৰা প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ'টোৰ নাম কি? জয়মতী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল? আইদৌ সন্দিকৈ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোনখন? ইটো সিটো বহুতো। নেক্সট কুৱেশ্যন, অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন? প্ৰেমথেছ বৰুৱা। নেক্সট কুৱেশ্যন, জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালক কোনখন চলচ্চিত্ৰই 2002 চনৰ শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে? মণিকাৰ ৰামধেনু। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ কি? অবুজ বেদনা। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? জয়মতী 1935 চনত মুকলি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া সংগীত পৰিচালক কোন আছিল? মনীষা বৰুৱা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পীজনৰ নাম কি? প্ৰফুল্ল চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, একেৰাহে সংগীত পৰিচালনা, অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পীগৰাকী কোন? জুবিন গাৰ্গ। জুবিন গাৰ্গ বুলি কওঁতে আৰু এটা কুৱেশ্যন আহিছিলে এবাৰ এখন পেপাৰত, তেওঁ অনামিকা বুলি এখন এলবাম এটা আছে, জুবিন গাৰ্গৰ প্ৰথম এলবাম বুলি, সেই তাৰ ওপৰত এটা কুৱেশ্যন হৈছিলে, এইটো মনত ৰাখিব। আজিকালি বোলছবি জগতৰ ওপৰত যথেষ্ট কুৱেশ্যন অহা দেখা যায়। নেক্সট কুৱেশ্যন, অসমৰ থিয়েটাৰৰ পুৰণি কালত প্ৰচলিত মূল ভেটি দুটা কি? ওজাপালি আৰু পুতলা নাচ। শংকৰদেৱে ৰচনা কৰা ভাওনা আৰু অংকীয়া নাটৰ প্ৰথম মঞ্চস্থ হোৱা নাটখন কি? চিহ্নযাত্ৰা 1468 চনত। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা সত্যমেৱ জয়তে শীৰ্ষক দেৱানগৰী বাক্যশাৰী কোনখন উপনিষদৰ পৰা লোৱা হৈছিল? এইটো টপ 100% কমন কুৱেশ্যন হয়, মুণ্ড উপনিষদৰ পৰা। এইটো খুব 100% কমন কুৱেশ্যন হয়। ভাৰতৰ জাতীয় চৰাই আৰু জাতীয় জন্তু কি? মৰা চৰাই আৰু বাঘ। ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন? ৰাষ্ট্ৰপতি। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন? সৰোজিনী নাইডু, উত্তৰ প্ৰদেশ 1948 চনত। ভাৰতৰ প্ৰথম IPS বিষয়াগৰাকী কোন? কিৰণ বেদী 1972। নেক্সট কুৱেশ্যন, 2005 চনত কাৰ নেতৃত্বত BTADৰ কাৰ্যবাহী পৰিষদ গঠিত হৈছিল? হাগ্ৰমা মহিলাৰী। নেক্সট কুৱেশ্যন, ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম চমুকৈ আলফা কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি? পিপলছ কনচালটেটিভ গ্ৰুপ। নেক্সট কুৱেশ্যন, কোন চনত অসমৰ ৰাজ্যপাল হিচাপে লে জে অজয় সিঙে কাৰ্যভাৰ গ্ৰহণ কৰিছিল? 2003 চনত। এইটো ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নহয়, কাৰণ কাৰেণ্ট অসমৰ ৰাজ্যপালৰ নাম সুধিব পাৰে, গভৰ্ণৰৰ কথা সুধিব পাৰে। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমানলৈ সৈয়দা আনোৱাৰা তাইমুৰ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চাহ খেতিয়কজন কোন? VA জগন্নাথ বৰুৱা বা মণিৰাম দেৱান। এই দুটা কুৱেশ্যনেই হ'ব। ইয়াৰ এনচাৰ হ'ব স্বাধীনতা যুগৰ প্ৰথমগৰাকী অসমীয়া শ্বহীদ কোন? পিয়লি ফুকন।
স্বাধীনতা যুগৰ প্ৰথমগৰাকী অসমীয়া শ্বহীদ কোন বুলি ক'লে পিয়লি ফুকন। নেক্সট কুৱেশ্যন, কলা শিৰোমণি বঁটা লাভ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন? হিতেশ্বৰ শইকীয়া। 1991 চনত তেওঁ এই সন্মান লাভ কৰে। এইটো কুৱেশ্যন ইয়াৰ সুধিব পাৰে। কলা শিৰোমণি বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন? হিতেশ্বৰ শইকীয়া। নেক্সট কুৱেশ্যন, ৰাজ্যপালৰ আসন অধিষ্ঠ কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন? বিষ্ণুৰাম মেধি। ৰাজ্যপালৰ আসন অধিষ্ঠ কৰা অসমৰ প্ৰথমজন ব্যক্তি আছিলে বিষ্ণুৰাম মেধি। তেওঁ ক'ত আছিল? তামিলনাডু। নেক্সট কুৱেশ্যন, তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কোন চনত অসম চৰকাৰৰ গাদীত বহিছিল? 2001 চনত। নেক্সট কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমখন সভাপতি কোন? তৰুৰাম ফুকন। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিলে তৰুৰাম ফুকন। নেক্সট কুৱেশ্যন, কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ হয়? ইয়াৰ শুদ্ধ এনচাৰ হ'ব 1973 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব 1973 চনত। নেক্সট কুৱেশ্যন, বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত অসম আন্দোলন আৰম্ভ কৰিছিল? 1979 চনত, 1979 চনত। নেক্সট কুৱেশ্যন, কোন চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈছিল? 1979 চনত। নেক্সট কুৱেশ্যন, কোন চনত ছাদুল্লাৰ মন্ত্ৰীসভা গঠন হৈছিল? 1937 চনত। নেক্সট কুৱেশ্যন, কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজক মুখ্যদেৱ বুলি কোৱা হয়? হিউৱেন চাঙক। হিউৱেন চাং অসমত কিমান চনত আহিছিল? 640 খ্ৰীষ্টাব্দত। কাৰ দিনত? কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত। উত্তৰ ভাৰতৰ কোনজন ৰজাক তেওঁ সাক্ষাৎ কৰিছিল? হৰ্ষবৰ্ধনক। নেক্সট কুৱেশ্যন, বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল? 1671 চনত। নেক্সট কুৱেশ্যন, অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়? 1826 চনৰ 24 ফেব্ৰুৱাৰীত। ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি। নেক্সট কুৱেশ্যন, কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? স্বৰ্গদেউ লক্ষ্মীসিংহ। 1769 চনত। মণিহান দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? মণিহান দেৱানক ফাঁচি দিয়া হৈছিল 1858 চনত। হস্তি বিদ্যানম গ্ৰন্থখন কোনে ৰচনা কৰিছিল? সুকুমাৰ বৰকাইত। আৰু চিত্ৰবিলাক কোনে আঁকিছিল? দিলবৰ আৰু দোচাইয়ে। নেক্সট কুৱেশ্যন, 600 বছৰীয়া আহোমৰ ৰাজত্বকাল অসমীয়া ইতিহাসৰ এক বৰ্ণাঢ্য অধ্যায়। সুধিব খুজিছোঁ, কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? চুহুংমুং। নেক্সট কুৱেশ্যন, কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল? গদাধৰ সিংহ। 1694 চনত। মূলা গাভৰুৰ স্বামীৰ নাম কি? ফানচেংমুং বৰগোহাঁই। এইটো কুৱেশ্যন খুব 100% ইম্পৰ্টেণ্ট হয়। মূলা গাভৰুৰ স্বামীৰ নাম কি বুলি ক'লে কি ক'ম? ফানচেংমুং বৰগোহাঁই। অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি? স্বৰ্গদেউ ৰুদ্ৰসিংহ। নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি? শুক্লধ্বজ। হাজোৰ পোৱামক্কা কোনে সজাইছিল? গিয়াছুদ্দিন আউলিয়া। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল? শৰাইঘাট দলং। 1962 চনত। অসমৰ প্ৰথম লোক আদালত ক'ত অৱস্থিত? অসমৰ প্ৰথমখন লোক আদালত হাজোত অৱস্থিত। সুধিব পাৰে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ছপাশালখনৰ নাম কি? মিছন প্ৰেছ শিৱসাগৰ। 1840। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? সৰ্থেবাৰী বৰপেটা। নেক্সট কুৱেশ্যন, ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? প্ৰমত্ত সিংহই। নেক্সট কুৱেশ্যন, আহোম ৰাজত্বৰ সোণালী যুগত দেশদ্ৰোহীৰ আখ্যা পোৱা বদন বৰফুকনক কোনে হত্যা কৰিছিল? ৰূপসিং চুবেদাৰে। কোন ৰজাৰ দিনত গোহাঁই কমল আলি সজোৱা হৈছিল? নৰনাৰায়ণৰ দিনত। কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ। বিষ্ণুৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল?
সেই সময়ৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ তৎকালীন উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল। কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছিল? তামচুক খাম্বাৰ নামৰ মানস সৰোবৰৰ পৰা অলপ পূবফালে অৱস্থিত এই হিমবাহটোৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ সৃষ্টি হৈছে। নেক্সট কুৱেশ্যন, আহোমসকলে কেতিয়া অসমলৈ আহিছিল? 1228 চনত। কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন? এনচাৰ হ'ব নলিনীবালা দেৱী। নলিনীবালা দেৱী অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি। নেক্সট কুৱেশ্যন, আইনী আগবঢ়ি গ্ৰন্থখনৰ লেখক কোন? এনচাৰ হ'ব আবুল ফজল। নেক্সট কুৱেশ্যন, বুদ্ধ চৰিতম গ্ৰন্থখনৰ লেখক কোন? এনচাৰ হ'ব অশ্ব ঘোষ। নেক্সট কুৱেশ্যন, অসমৰ কোনটো ধৰ্মীয় স্থানক ময়ূৰৰ দ্বীপ বুলি জনা যায়? এনচাৰ হ'ব উমানন্দ। উমানন্দক অসমৰ ময়ূৰৰ দ্বীপ বুলি জনা যায়। আৰু এটা কুৱেশ্যন হ'ব পাৰে, অসমৰ নৱদ্বীপ বুলি কোনখন জিলাক জনা যায়? এনচাৰ হ'ব নলবাৰী জিলাক। নেক্সট কুৱেশ্যন, আকবৰনামা গ্ৰন্থখনৰ লেখক কোন? এনচাৰ হ'ব আবুল ফজল। নেক্সট কুৱেশ্যন, প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? এনচাৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন আছিল? এনচাৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত গীতাঞ্জলি পুথিখনৰ বাবে তেওঁ প্ৰথম নোবেল বঁটা পাইছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? বা অসমৰ প্ৰাচীন শাসক কোন? এনচাৰ হ'ব মহিৰংগ দানৱ। মহিৰংগ দানৱ অসমৰ প্ৰাচীনতম শাসক। নেক্সট কুৱেশ্যন, আনন্দমঠ গ্ৰন্থখনৰ লেখক কোন? এনচাৰ হ'ব বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যন, অসমত কিমানখন জৈৱ সংমণ্ডল সংৰক্ষিত ৰিজাৰ্ভ আছে? অসমত কিমানখন জৈৱমণ্ডলৰ সংৰক্ষিত ৰিজাৰ্ভ আছে? হাউ মেনি বায়'স্ফিয়াৰ অফ এছাম? কিমান হ'ব? 2খন। সেই 2খন হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, অসমত কিমানখন ৰামচাৰ ছাইট আছে? এনচাৰ হ'ব 1খন। সেইখন হ'ল দীপৰ বিল। নেক্সট কুৱেশ্যন, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? এনচাৰ হ'ব 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, 1942 চনৰ বিপ্লৱৰ অসমৰ প্ৰথম শ্বহীদ কোন আছিল? এনচাৰ হ'ব কনকলতা বৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম কি? বা চাহ বাগিচাখন কোনখন? এনচাৰ হ'ব মোনাবাৰী চাহ বাগিচা বিশ্বনাথ জিলাত আছে। অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত? এনচাৰ হ'ব গোৱালপাৰা জিলাত। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? এনচাৰ হ'ব নীল নদী। নেক্সট কুৱেশ্যন, পৃথিৱীৰ কোনখন মৰুভূমি আটাইতকৈ ডাঙৰ? এনচাৰ হ'ব ছাহাৰা। ছাহাৰা মৰুভূমি ক'ত আছে? আফ্ৰিকা মহাদেশত। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি? এনচাৰ হ'ব প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যন, শ্ৰেষ্ঠ মৌৰ্য সম্ৰাট কোন আছিল? এনচাৰ হ'ব সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনজন সম্ৰাটক ভাৰতৰ নেপোলিয়ন আখ্যা দিয়া হয়? এনচাৰ হ'ব সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন আখ্যা দিয়া হয়। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ কোনজন ৰজাই বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল? এনচাৰ হ'ব দ্বিতীয় চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, বাংলাদেশত বৰাক নদীৰ নাম কি? এনচাৰ হ'ব মেঘনা। নেক্সট কুৱেশ্যন, শূন্য কোনে আৱিষ্কাৰ কৰিছিল? এনচাৰ হ'ব আৰ্যভট্টই। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? এনচাৰ হ'ব নটৰাজ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল? এনচাৰ হ'ব গোলাপ বৰবৰা। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানক বন্দী কৰি ক'ত ৰাখিছিল? এনচাৰ হ'ব আলিপুৰ জেলত। নেক্সট কুৱেশ্যন, পূবৰ আমাজন বুলি কাক কোৱা হয়? এনচাৰ হ'ব দিহিং পাটকাই। হুমায়ুন নামা
গ্ৰন্থখন কোনে লিখিছিল? এনচাৰ হ'ব গুলবদিন বেগমে হুমায়ুন নামা গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যন, অৰ্থশাস্ত্ৰ গ্ৰন্থখন কোনে লিখিছিল? এনচাৰ হ'ব চাণক্য। চাণক্যৰ আন এটা নাম কি? কৌটিল্য। নেক্সট কুৱেশ্যন, সতী সাধনী কোন ৰাজবংশৰ ৰাণী আছিল? এনচাৰ হ'ব চুতীয়া। নেক্সট কুৱেশ্যন, ইণ্ডিকা নামৰ গ্ৰন্থখন কোনে লিখিছিল? এনচাৰ হ'ব মেগাস্থেনিছ। নেক্সট কুৱেশ্যন, অসমত লোকসভাৰ আসন কিমানখন? এনচাৰ হ'ব 14খন আৰু ৰাজ্যসভাৰ আসন হ'ল 7খন। নেক্সট কুৱেশ্যন, অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? এনচাৰ হ'ব 1947 চনত ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, সত্যমেৱ জয়তে শব্দটো ক'ৰ পৰা লোৱা হৈছে? এনচাৰ হ'ব মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে বাক্যশাৰী লোৱা হৈছে। নেক্সট কুৱেশ্যন, সীমান্ত গান্ধী বুলি কাক কোৱা হয়? এনচাৰ হ'ব খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, প্ৰথম শিশু উপন্যাসখনৰ নাম কি? এনচাৰ হ'ব ল'ৰাবন্ধু। প্ৰথম শিশু উপন্যাসখনৰ নাম হ'ল ল'ৰাবন্ধু। 1888 চনত কৰুণাভিৰাম বৰুৱাই প্ৰথম শিশু উপন্যাসখন লিখিছিল। নেক্সট কুৱেশ্যন, অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? এনচাৰ হ'ব 725 কিলোমিটাৰ। 725 কিলোমিটাৰ অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য আৰু ভাৰতত হ'ব 916 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং কিমান চনত মুকলি কৰিছিল? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা শৰাইঘাটৰ দলংখন কিমান চনত মুকলি কৰিছিল? এনচাৰ হ'ব 1963 চনত। নেক্সট কুৱেশ্যন, নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইত সংযোগ কৰিছে? নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইত সংযোগ কৰিছে? এনচাৰ হ'ব উত্তৰে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু দক্ষিণে গোৱালপাৰা জিলাৰ পঞ্চৰত্ন সংযোগ কৰিছে। উত্তৰে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু দক্ষিণে গোৱালপাৰা জিলাৰ পঞ্চৰত্নক সংযোগ কৰিছে। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ প্ৰতি বৰ্গ কিলোমিটাৰ জনসংখ্যা কিমানজন? কুৱেশ্যনটো কৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ প্ৰতি বৰ্গ কিলোমিটাৰ জনসংখ্যা কিমানজন? এনচাৰ হ'ব 398 জন। নেক্সট কুৱেশ্যন, অসমত সতী সাধনী দিৱস কিমান তাৰিখে পালন কৰা হয়? এনচাৰ হ'ব 21 এপ্ৰিল। নেক্সট কুৱেশ্যন, কোচ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব বিশ্বসিংহই 1515 চনত কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, চিলাৰায়ৰ প্ৰকৃত নাম কি? এনচাৰ হ'ব শুক্লধ্বজ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন? এনচাৰ হ'ব যাদুৰাম ডেকা বৰুৱা। 1813 চনত তেওঁ ধৰ্মপুস্তক নামেৰে পুথিখন ছপা কৰিছিল। কুৱেশ্যন, প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন? এনচাৰ হ'ব যাদুৰাম ডেকা বৰুৱা। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? এনচাৰ হ'ব মৃত্যুঞ্জয়। 1979 চনত 1979 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মৃত্যুঞ্জয় পুথিখনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, ৰামায়ণৰ কাহিনীৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া নাটখনৰ নাম কি? এনচাৰ হ'ব ৰাম বিজয়। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি আৰু কোনে লিখিছিল? এনচাৰ হ'ব প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হ'ল বনকুঁৱৰী আৰু চন্দ্ৰকুমাৰ আগৰৱালাই বনকুঁৱৰী কবিতাটো লিখিছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি? এনচাৰ হ'ব অৰুণোদয়। 1846 চনত প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় প্ৰকাশ হৈছিল। নেক্সট কুৱেশ্যন, আশীৰ্বাদৰ ৰং পুথিখন লেখক কোন? এনচাৰ হ'ব অৰুণ শৰ্মা। নেক্সট কুৱেশ্যন, এধানী মাহীৰ হাঁহি পুথিখনৰ লেখক কোন? এনচাৰ হ'ব মহিম বৰা। মহিম বৰাই এধানী মাহীৰ হাঁহি পুথিখন লিখিছিল। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? এনচাৰ হ'ব 1952 চনৰ 16 নৱেম্বৰত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, অ মোৰ আপোনাৰ দেশ গীতটো কিমান চনত ৰাজ্যিক গীত ৰূপে ঘোষণা কৰে? এনচাৰ হ'ব 2013 চনত অ মোৰ আপোনাৰ দেশ গীতটো অসম চৰকাৰে ৰাজ্যিক গীত ৰূপে ঘোষণা কৰে। নেক্সট কুৱেশ্যন, কিমান চনত ভাৰতত প্ৰথম ৰেল সেৱা আৰম্ভ কৰা হয়? এনচাৰ হ'ব 1853 চনৰ 16 এপ্ৰিলত মুম্বাইৰ পৰা থানেলৈ
ভাৰতৰ প্ৰথম ৰেল সেৱা আৰম্ভ কৰে? নেক্সট কুৱেশ্যন, কিমান চনত ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা আৰম্ভ কৰা হয়? এনচাৰ হ'ব 1982 চনত ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা আৰম্ভ কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানখন কিমান চনত গৃহীত আৰু কাৰ্যকৰী কৰা হয়? এনচাৰ হ'ব 1950 চনৰ 26 জানুৱাৰীত ভাৰতৰ সংবিধানখন গৃহীত আৰু কাৰ্যকৰী কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতীয় পতাকাখনৰ দিশ আৰু প্ৰস্থ অনুপাত কিমান? এনচাৰ হ'ব 3:2। 3:2 ভাৰতৰ পতাকাখনৰ দিশ আৰু প্ৰস্থৰ অনুপাত। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতটো কিমান চনত আৰু ক'ত প্ৰথম গোৱা হৈছিল? এনচাৰ হ'ব 1911 চনত ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতটো প্ৰথম গোৱা হৈছিল। আৰু ক'ত গোৱা হৈছিল? কলকাতাত প্ৰথম গোৱা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰাষ্ট্ৰীয় পক্ষী কি? এনচাৰ হ'ব ভাৰতীয় ৰাষ্ট্ৰীয় পক্ষী হ'ল মৰা চৰাই, আৰু 1963 চনত মৰা চৰাইক ৰাষ্ট্ৰীয় পক্ষীৰ ৰূপে ঘোষণা কৰে। নেক্সট কুৱেশ্যন, ভাৰতত বৰ্তমান কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আছে? এনচাৰ হ'ব 28খন ৰাজ্য আছে আৰু 8খন কেন্দ্ৰীয়শাসিত অঞ্চল আছে। কুৱেশ্যন নম্বৰ 1, প্ৰথম ফুটবল বিশ্বকাপ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? এনচাৰ 1930 চনৰ উৰুগুৱেত প্ৰথম ফুটবল বিশ্বকাপ অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, ডুৰাণ্ড কাপ কি খেলৰ লগত জড়িত? এনচাৰ ডুৰাণ্ড কাপ ফুটবল খেলৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 3, প্ৰথম ক্ৰিকেট বিশ্বকাপ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? এনচাৰ 1975 চনত ইংলেণ্ডত প্ৰথম ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, ডেভিছ কাপ কি খেলৰ লগত জড়িত? এনচাৰ টেনিছ। ডেভিছ কাপ টেনিছ খেলৰ লগত জড়িত। আমি কেনেকৈ গম পাম ডেভিছ কাপ টেনিছ খেলৰ লগত জড়িত বুলি? এই ডেভিছৰ লাষ্টৰ যিটো ইজ আছে, টেনিছৰ লাষ্টৰ ইজ, মানে এইটো মই শ্বৰ্টকাট এটা আপোনালোকক শিকাই দিছোঁ। ডেভিছৰ লাষ্টৰ ইজ আৰু টেনিছৰ ইজৰ লগত মানে এটা মই শ্বৰ্টকাট বনাই দিছোঁ। নেক্সট কুৱেশ্যন, অলিম্পিকৰ পতাকাত কেইটা ৰং থাকে? এনচাৰ হ'ব 5টা। অলিম্পিকৰ পতাকাত 5টা ৰং থাকে, নীলা, হালধীয়া, ক'লা, ৰঙা আৰু সেউজীয়া। আমি এনেদৰেও শ্বৰ্টকাট এটা বনাব পাৰোঁ যে আমি লুডু খেলখনত 4টা ৰং আছে, সেই 4টা হ'ল নীলা, হালধীয়া, ৰঙা আৰু সেউজীয়া, আৰু এটা কালাৰ নাই, সেইটো হ'ল ক'লা। আমি তেনেকৈ মনত ৰাখিব পাৰোঁ। যদি আমি পাহৰি যাওঁ বা কেতিয়াবা কালাৰ যদি সোধে বা ৰং যদি সোধে, তেতিয়া আমি এনেকৈ মনত ৰাখিব পাৰোঁ। নেক্সট কুৱেশ্যন, আধুনিক অলিম্পিক ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? কুৱেশ্যনটো হ'ব আধুনিক অলিম্পিক ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1896 চনত এথেন্সত আধুনিক অলিম্পিকৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 7, আধুনিক অলিম্পিকৰ জন্মদাতা কোন? এনচাৰ হ'ব বেৰেন পিয়েৰ দা কুৱাৰ্টিন আধুনিক অলিম্পিকৰ জন্মদাতা। নেক্সট কুৱেশ্যন, অলিম্পিকত পদক লাভ কৰা প্ৰথম অসমীয়া কোন? এনচাৰ হ'ব লাভলীনা বুঢ়াগোহাঁই অলিম্পিকত পদক লাভ কৰা প্ৰথম অসমীয়া। কুৱেশ্যন নম্বৰ 9, কিমান চনত ৰাষ্ট্ৰসংঘ জন্ম হৈছিল? এনচাৰ হ'ব 1945 চনৰ 24 অক্টোবৰত ৰাষ্ট্ৰসংঘ জন্ম হৈছিল। আৰু এটা কুৱেশ্যন হ'ব পাৰে, ৰাষ্ট্ৰসংঘ কিমান তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব 24 অক্টোবৰ। কুৱেশ্যন নম্বৰ 10, বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ কিমানখন? এনচাৰ হ'ব 193খন দেশ বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা? এনচাৰ হ'ব 6টা। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ প্ৰধান স্বীকৃত ভাষা কেইটা? ৰাষ্ট্ৰসংঘত মুঠ কেইটা ভাষা স্বীকৃত আছে? 6টা। কি কি? ইংৰাজী, চীনা, ফৰাচী, ৰাছিয়ান, আৰবী আৰু স্পেনিছ। এই 6টা ভাষা ৰাষ্ট্ৰসংঘৰ স্বীকৃত ভাষা। কুৱেশ্যন নম্বৰ 13, ৰাষ্ট্ৰসংঘৰ সদৰ কাৰ্যালয় ক'ত অৱস্থিত? ইউনাইটেড নেশ্যনৰ সদৰ কাৰ্যালয় ক'ত আছে? এনচাৰ হ'ব নিউয়ৰ্কত। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সদৰ কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত? ইউনাইটেড নেশ্যন ইণ্টাৰনেশ্যনেল চাইল্ডলাইন ইমাৰ্জেঞ্চি ফাণ্ড মুখ্য কাৰ্যালয় ক'ত আছে? নিউয়ৰ্কত। কুৱেশ্যন নম্বৰ 15, ILO ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰ হ'ব জেনেভাত।
নেক্সট কুৱেশ্যন FAOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰ হ'ব ৰোমত, ইটালীৰ ৰোমত FAOৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন WHOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰ হ'ব জেনেভাত। কেতিয়াবা ফুল ফৰ্মটো সুধিব পাৰে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, ছুইজাৰলেণ্ডৰ জেনেভাত WHOৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন IMFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰ হ'ব ৱাশ্বিংটন ডিচিত ইণ্টাৰনেশ্যনেল মানিটেৰী ফাণ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন ফুল ফৰ্ম অফ SAARC, SAARCৰ ফুল ফৰ্ম কি হ'ব? চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কৰ্প'ৰেশ্যন হ'ল SAARCৰ সম্পূৰ্ণ নাম। নেক্সট কুৱেশ্যন নম্বৰ 20 দেশ, মুদ্ৰা, ৰাজধানীৰ নাম। এইকেইটা আহিব এছাম পুলিচ AB আৰু UB APRত দেশ, মুদ্ৰাৰ নাম আৰু ৰাজধানী কেপিটেল আহিব ইউক্ৰেইন। ইউক্ৰেইনৰ ৰাজধানী হ'ল কিয়েভ আৰু মুদ্ৰা হ'ল ৰিভনিয়া। ইজৰাইলৰ ৰাজধানী হ'ল জেৰুজালেম, মুদ্ৰাৰ নাম হ'ল চেকেল। ইৰাকৰ ৰাজধানী হ'ল ডাবলিন, মুদ্ৰা হ'ল ইৰাকী দিনাৰ। ইৰাণৰ ৰাজধানী হ'ল তেহৰান, মুদ্ৰা ৰিয়াল। উত্তৰ কোৰিয়া ৰাজধানী হ'ল পিয়ংয়ং, মুদ্ৰা হ'ল ৱন। ওমানৰ ৰাজধানী হ'ল মাস্কেট, ইয়াৰ মুদ্ৰা হ'ব ওমানী ৰিয়াল। নেক্সট কুৱেশ্যন কিউবাৰ ৰাজধানী হ'ল হাভানা, মুদ্ৰা পেছো। কাটাৰৰ ৰাজধানী হ'ল দোহা, মুদ্ৰা ৰিয়াল। চীনৰ ৰাজধানী হ'ল বেইজিং, মুদ্ৰা ৱান। জাপানৰ ৰাজধানী টকিঅ', মুদ্ৰা য়েন। জিম্বাবৱেৰ ৰাজধানী হ'ল হাৰাৰে আৰু টাইৱানৰ ৰাজধানী হ'ল টাইপে। নেক্সট ডেনমাৰ্কৰ ৰাজধানী হ'ল কোপেনহেগেন। তুৰস্কৰ ৰাজধানী হ'ল আংকাৰা আৰু মুদ্ৰা হ'ল লিৰা। পেৰুৰ ৰাজধানী হ'ল লিমা। ভিয়েটনামৰ ৰাজধানী হ'ল হানয়, মুদ্ৰা ডং। ম্যানমাৰৰ ৰাজধানী হ'ল নেপিডো আৰু মুদ্ৰা কিয়াত। আমাৰ যিখিনি চাউথ এছিয়ান দেশ আছে সেই দেশকেইখনৰ মুদ্ৰা, ৰাজধানী আৰু কেপিটেল এইখিনি জানি থ'ব আপোনালোকে। যিহেতু পৰীক্ষা 6 এপ্ৰিলত আছে সেইকাৰণে এতিয়াই আপোনালোকে জানি থ'ব মুদ্ৰা, ৰাজধানী আৰু কেপিটেল এইখিনি আহিবই। নেক্সট কুৱেশ্যন নম্বৰ 21 বায়ু প্ৰবাহৰ বেগ জোখা যন্ত্ৰটোৰ নাম কি? এনচাৰ হ'ব এনিমোমিটাৰ। এনিমোমিটাৰৰ সহায়ত বায়ু প্ৰবাহৰ বেগ জোখে। নেক্সট কুৱেশ্যন গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰটোৰ নাম কি? এনচাৰ হ'ব লেক্টমিটাৰ। লেক্টমিটাৰৰ সহায়ত গাখীৰৰ বিশুদ্ধতা নিৰূপণ কৰা হয়। নেক্সট কুৱেশ্যন ভূমিকম্পৰ মান নিৰ্দেশক যন্ত্ৰটোৰ নাম কি? এনচাৰ হ'ব ছিস্মোগ্ৰাফ। ছিস্মোগ্ৰাফৰ সহায়ত ভূমিকম্পৰ মান নিৰ্দেশন কৰা হয়। কুৱেশ্যন নম্বৰ 24 কিমানটা বিট লোক লাগি 1 বাইট হয়? 1 বাইটত কিমান থাকে? 8টা বিট লোক লাগি 1 বাইট হয় আৰু 4 বিট ইজ ইকুৱেল টু 1 নিবেবল। নেক্সট কুৱেশ্যন নম্বৰ 25 বিজুলী বাতি কোনে আৱিষ্কাৰ কৰিছিল? এনচাৰ হ'ব টমাছ আলভা এডিছনে বিজুলী বাতি আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন ইউৰেনাছ গ্ৰহ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব উইলিয়াম হাছেলে ইউৰেনাছ গ্ৰহ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন অস্কাৰ বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন? এনচাৰ হ'ব ভানু আথাইয়া হ'ল অস্কাৰ বঁটা বিজয়ী প্ৰথম ভাৰতীয়। নেক্সট কুৱেশ্যন পৃথিৱীৰ বৃহত্তম উদ্যানখনৰ নাম কি? এনচাৰ হ'ব গ্ৰীণলেণ্ড। গ্ৰীণলেণ্ডত পৃথিৱীৰ আটাইতকৈ ডাঙৰ উদ্যানখন আছে। নেক্সট কুৱেশ্যন পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান? এনচাৰ হ'ব 3,84,400 কিলোমিটাৰ পৃথিৱী আৰু চন্দ্ৰৰ দূৰত্ব। নেক্সট কুৱেশ্যন ভূপৃষ্ঠত সূৰ্যৰ ৰশ্মি পৰিবলৈ কিমান সময় লাগে? এনচাৰ হ'ব 8 মিনিট 20 ছেকেণ্ড সময় সূৰ্যৰ ৰশ্মি পৃথিৱীত পৰিবলৈ সময় লাগে। নেক্সট কুৱেশ্যন সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কিমান? এনচাৰ হ'ব 14.96 কিলোমিটাৰ সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব। কুৱেশ্যন নম্বৰ 32 বছৰৰ আটাইতকৈ দীঘল দিন কোনটো? এনচাৰ হ'ব 21 জুন বছৰৰ আটাইতকৈ দীঘল দিন। নেক্সট কুৱেশ্যন নম্বৰ 33 বছৰৰ আটাইতকৈ ছুটি দিন কোনটো? এনচাৰ হ'ব 22 ডিচেম্বৰ হ'ল বছৰৰ আটাইতকৈ ছুটি দিন। কুৱেশ্যন নম্বৰ 34 পৃথিৱীৰ বায়ুমণ্ডলক কেইটা ভাগত ভাগ কৰা হয় আৰু কি কি? এনচাৰ হ'ব পৃথিৱীৰ বায়ুমণ্ডলক 5টা ভাগত ভাগ কৰা হয়। সেইকেইটা হ'ল টপস্ফিয়াৰ, ষ্ট্ৰেটস্ফিয়াৰ, মেছস্ফিয়াৰ, আয়ন মণ্ডল আৰু বহিমণ্ডল। কুৱেশ্যন নম্বৰ 35 অজন স্তৰ কোনটো স্তৰত থাকে? এনচাৰ হ'ব টপস্ফিয়াৰত অজন স্তৰ গেছ থাকে। কুৱেশ্যন প্ৰাচীন অসমৰ
প্ৰথম ৰজাৰূপে কাক জনা যায়? এনচাৰ হ'ব মহিৰংগ দানৱ। মহিৰংগ দানৱক প্ৰাচীন অসমৰ প্ৰথম ৰজাৰূপে জনা যায়। নেক্সট কুৱেশ্যন, মণিপুৰৰ ৰজা জয়সিংহৰ জীয়াৰী কুৰংগয়নী কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল? কুৱেশ্যনটো কৈছে মণিপুৰৰ ৰজা জয়সিংহৰ জীয়াৰী কুৰংগয়নীক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল? এনচাৰ হ'ব ৰাজেশ্বৰ সিংহ। নেক্সট কুৱেশ্যন, বৰঙিখোৱা গোহাঁই ক'ৰ শাসনকৰ্তা আছিল? এনচাৰ হ'ব বৰঙিখোৱা গোহাঁই মৰঙীৰ শাসনকৰ্তা আছিল। নেক্সট কুৱেশ্যন, কিমান চনত অসমক বংগৰ পৰা পৃথক কৰা হৈছিল? এনচাৰ হ'ব 1874। 1874 চনত অসমক বংগৰ পৰা পৃথক কৰা হৈছিল। নেক্সট কুৱেশ্যন, আহোমৰ শেষ ৰাজধানীখনৰ নাম কি আৰু কিমান চনত স্থানান্তৰ কৰা হৈছিল? কুৱেশ্যনটো কৈছে আহোমৰ শেষৰখন ৰাজধানীখনৰ নাম কি আৰু কিমান চনত স্থানান্তৰ কৰা হৈছিল? এনচাৰ হ'ব আহোমৰ শেষৰখন ৰাজধানী হ'ল যোৰহাট। 1794 চনত ৰজা গৌৰীনাথ সিংহই আহোমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰিছিল। নেক্সট কুৱেশ্যন, কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব বিশ্বসিংহ। বিশ্বসিংহই 1515 চনত কোচ বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, কোচ মুদ্ৰাবোৰক কি নামেৰে জনা যায়? এনচাৰ হ'ব নাৰায়ণী। কোচ মুদ্ৰাবোৰক নাৰায়ণী মুদ্ৰা বুলি জনা যায়। নেক্সট কুৱেশ্যন, জোঙাল বলহু ক'ৰ বীৰ আছিল বা কাৰ ৰজা আছিল? এনচাৰ হ'ব তিৱা। জোঙাল বলহু তিৱা বীৰ আছিল। নেক্সট কুৱেশ্যন, আহোম মুদ্ৰা আকৃতিৰ নাম কি বা আহোম মুদ্ৰা কি আকৃতিৰ আছিল? এনচাৰ হ'ব অষ্টভুজীয়। আহোম মুদ্ৰাৰ আকৃতি অষ্টভুজীয় আছিল। নেক্সট কুৱেশ্যন, পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব ব্ৰহ্মপালে। ব্ৰহ্মপালে পাল বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? এনচাৰ হ'ব ভৌম বংশ। ভৌম বংশ ৰজা নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, আহোমৰ প্ৰথম ৰাজধানীখনৰ নাম কি? এনচাৰ হ'ব চৰাইদেউ। 1253 চনত আহোম ৰজা চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল। নেক্সট কুৱেশ্যন, মীৰ জুমুলাই কিমান চনত অসম আক্ৰমণ কৰিছিল? এনচাৰ হ'ব 1662 চনত মীৰ জুমুলাই অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, চুহুংমুঙে কোনটো পদৰ সৃষ্টি কৰিছিল? এনচাৰ হ'ব বৰপাত্ৰ গোহাঁই। নেক্সট কুৱেশ্যন, অসমখনক কোনজন ৰজাই মুং দুং চুং খাম বুলি কৈছিল? এনচাৰ হ'ব চুকাফাই। চুকাফাই অসমক মুং দুং চুং খাম বুলি কৈছিল। নেক্সট কুৱেশ্যন, আহোম আৰু মোগলৰ প্ৰথম যুদ্ধ ক'ত আৰু কেতিয়া হৈছিল? এনচাৰ হ'ব 1615 চনত ভৰলী নামে ঠাইত আহোম আৰু মোগলৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, বামুণী কোঁৱৰৰ আহোমৰ নাম কি আছিল? এনচাৰ হ'ব চুডাংফা। বামুণী কোঁৱৰৰ আহোম নাম আছিল চুডাংফা। নেক্সট কুৱেশ্যন, ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল? এনচাৰ হ'ব ৰজা গদাধৰ সিংহই ধোদৰ আলি নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? এনচাৰ হ'ব গৌৰীনাথ সিংহৰ দিনত। গৌৰীনাথ সিংহৰ দিনত 1796 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। নেক্সট কুৱেশ্যন, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? এনচাৰ হ'ব ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, চি ইউ কি গ্ৰন্থখন কোনে লিখিছিল? এনচাৰ হ'ব হিউৱেন চাং। নেক্সট কুৱেশ্যন, অসমৰ পুৰণি নাম কি? এনচাৰ হ'ব প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন? এনচাৰ হ'ব নীতিপাল। নেক্সট কুৱেশ্যন, বদনচন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? এনচাৰ হ'ব ৰূপসিং সুবাদে বদনচন্দ্ৰ বৰফুকনক হত্যা কৰিছিল। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? এনচাৰ হ'ব 24 ফেব্ৰুৱাৰী 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, আহোমৰ শেষ স্বাধীন ৰজাজন কোন আছিল? এনচাৰ হ'ব চন্দ্ৰকান্ত সিংহ। আহোমৰ শেষ স্বাধীন ৰজা আছিল চন্দ্ৰকান্ত সিংহ।
নেক্সট কুৱেশ্যন, দাণ্ডী যাত্ৰাত ভাগ লোৱা প্ৰথম অসমীয়াজন কোন? এনচাৰ হ'ব লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাই দাণ্ডী যাত্ৰাত ভাগ লোৱা প্ৰথমজন অসমীয়া। নেক্সট কুৱেশ্যন, 1930 চনৰ লণ্ডনৰ ঘূৰণীয়া মেজমেলত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল? এনচাৰ হ'ব চন্দ্ৰধৰ বৰুৱাই 1930 চনৰ লণ্ডনৰ ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিল। নেক্সট কুৱেশ্যন, ৰঘুনাৰায়ণ কাৰ পুত্ৰ আছিল? এনচাৰ হ'ব চিলাৰায়। ৰঘুনাৰায়ণ চিলাৰায় পুত্ৰ আছিল। নেক্সট কুৱেশ্যন, কোনজন ৰজাক বুদ্ধি স্বৰ্গানয়ন বুলি কোৱা হয়? এনচাৰ হ'ব প্ৰতাপসিংহ। প্ৰতাপসিংহক বুদ্ধি স্বৰ্গানয়ন বুলি কোৱা হয়। কুৱেশ্যন, প্ৰাচীন অসমৰ প্ৰথম ৰজাৰূপে কাক জনা যায়? এনচাৰ হ'ব মহিৰংগ দানৱ। মহিৰংগ দানৱক প্ৰাচীন অসমৰ প্ৰথম ৰজাৰূপে জনা যায়। নেক্সট কুৱেশ্যন, মণিপুৰৰ ৰজা জয়সিংহৰ জীয়াৰী কুৰংগয়ানীক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল? কুৱেশ্যনটো কৈছে মণিপুৰৰ ৰজা জয়সিংহৰ জীয়াৰী কুৰংগয়ানীক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল? এনচাৰ হ'ব ৰাজেশ্বৰ সিংহ। নেক্সট কুৱেশ্যন, মৰঙীখোৱা গোহাঁই ক'ৰ শাসনকৰ্তা আছিল? এনচাৰ হ'ব মৰঙীখোৱা গোহাঁই মৰঙীৰ শাসনকৰ্তা আছিল। নেক্সট কুৱেশ্যন, কিমান চনত অসমক বংগৰ পৰা পৃথক কৰা হৈছিল? এনচাৰ হ'ব 1874। 1874 চনত অসমক বংগৰ পৰা পৃথক কৰা হৈছিল। নেক্সট কুৱেশ্যন, আহোমৰ শেষ ৰাজধানীখনৰ নাম কি আৰু কিমান চনত স্থানান্তৰ কৰা হৈছিল? কুৱেশ্যনটো কৈছে আহোমৰ শেষৰখন ৰাজধানীখনৰ নাম কি আৰু কিমান চনত স্থানান্তৰ কৰা হৈছিল? এনচাৰ হ'ব আহোমৰ শেষৰখন ৰাজধানী হ'ল যোৰহাট। 1794 চনত ৰজা গৌৰীনাথ সিংহই আহোমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰিছিল। নেক্সট কুৱেশ্যন, কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব বিশ্বসিংহ। বিশ্বসিংহই 1515 চনত কোচ বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, কোচ মুদ্ৰাবোৰক কি নামেৰে জনা যায়? এনচাৰ হ'ব নাৰায়ণী। কোচ মুদ্ৰাবোৰক নাৰায়ণী মুদ্ৰা বুলি জনা যায়। নেক্সট কুৱেশ্যন, জোঙাল বলহু ক'ৰ বীৰ আছিল বা কাৰ ৰজা আছিল? এনচাৰ হ'ব তিৱা। জোঙাল বলহু তিৱা বীৰ আছিল। নেক্সট কুৱেশ্যন, আহোম মুদ্ৰা আকৃতিৰ নাম কি বা আহোম মুদ্ৰা কি আকৃতিৰ আছিল? এনচাৰ হ'ব অষ্টভুজীয়। আহোম মুদ্ৰাৰ আকৃতি অষ্টভুজীয় আছিল। নেক্সট কুৱেশ্যন, পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব ব্ৰহ্মপালে। ব্ৰহ্মপালে পাল বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? এনচাৰ হ'ব ভৌম বংশ। ভৌম বংশ ৰজা নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, আহোমৰ প্ৰথম ৰাজধানীখনৰ নাম কি? এনচাৰ হ'ব চৰাইদেউ। 1253 চনত আহোম ৰজা চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল। নেক্সট কুৱেশ্যন, মীৰ জুমুলাই কিমান চনত অসম আক্ৰমণ কৰিছিল? এনচাৰ হ'ব 1662 চনত মীৰ জুমুলাই অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, চুহুংমুঙে কোনটো পদৰ সৃষ্টি কৰিছিল? এনচাৰ হ'ব বৰপাত্ৰ গোহাঁই। নেক্সট কুৱেশ্যন, অসমখনক কোনজন ৰজাই মুং দুং চুং খাম বুলি কৈছিল? এনচাৰ হ'ব চুকাফাই। চুকাফাই অসমক মুং দুং চুং খাম বুলি কৈছিল। নেক্সট কুৱেশ্যন, আহোম আৰু মোগলৰ প্ৰথম যুদ্ধ ক'ত আৰু কেতিয়া হৈছিল? এনচাৰ হ'ব 1615 চনত ভৰলী নামেৰে ঠাইত আহোম আৰু মোগলৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, বামুণী কোঁৱৰৰ আহোমৰ নাম কি আছিল? এনচাৰ হ'ব চুডাংফা। বামুণী কোঁৱৰৰ আহোম নাম আছিল চুডাংফা। নেক্সট কুৱেশ্যন, ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল? এনচাৰ হ'ব ৰজা গদাধৰ সিংহই ধোদৰ আলি নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? এনচাৰ হ'ব গৌৰীনাথ সিংহৰ দিনত। গৌৰীনাথ সিংহৰ দিনত 1794 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। নেক্সট কুৱেশ্যন, হিউৱেন চাং
অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? এনচাৰ হ'ব ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, চি ইউ কি গ্ৰন্থখন কোনে লিখিছিল? এনচাৰ হ'ব হিউৱেন চাং। নেক্সট কুৱেশ্যন, অসমৰ পুৰণি নাম কি? এনচাৰ হ'ব প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন? এনচাৰ হ'ব নীতিপাল। নেক্সট কুৱেশ্যন, বদনচন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? এনচাৰ হ'ব ৰূপসিং সুবাদে বদনচন্দ্ৰ বৰফুকনক হত্যা কৰিছিল। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? এনচাৰ হ'ব 24 ফেব্ৰুৱাৰী 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, আহোমৰ শেষ স্বাধীন ৰজাজন কোন আছিল? এনচাৰ হ'ব চন্দ্ৰকান্ত সিংহ। আহোমৰ শেষ স্বাধীন ৰজা আছিল চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্যন, দাণ্ডি যাত্ৰাত ভাগ লোৱা প্ৰথম অসমীয়াজন কোন? এনচাৰ হ'ব লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত ভাগ লোৱা প্ৰথমজন অসমীয়া। নেক্সট কুৱেশ্যন, 1930 চনৰ লণ্ডনৰ ঘূৰণীয়া মেজমেলত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল? এনচাৰ হ'ব চন্দ্ৰধৰ বৰুৱাই 1930 চনৰ লণ্ডনৰ ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিল। নেক্সট কুৱেশ্যন, ৰঘুনাৰায়ণ কাৰ পুত্ৰ আছিল? এনচাৰ হ'ব চিলাৰায়। ৰঘুনাৰায়ণ চিলাৰায় পুত্ৰ আছিল। নেক্সট কুৱেশ্যন, কোনজন ৰজাক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কোৱা হয়? এনচাৰ হ'ব প্ৰতাপ সিংহ। প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কোৱা হয়। কুৱেশ্যন, অসমৰ ৰাজধানীখনৰ নাম কি? এনচাৰ দিছপুৰ। নেক্সট কুৱেশ্যন, অসমৰ মাটিকালি কিমান? ৭৮,438 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনবসতিৰ ঘনত্ব কিমান? 398 জন। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনবসতিৰ সাক্ষৰতাৰ হাৰ কিমান? এনচাৰ হ'ব 72.19%। 72.19% 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ। নেক্সট কুৱেশ্যন, অসমৰ মুঠ জিলা কিমানখন? বৰ্তমান 2025 চনত অসমৰ সৰ্বমুঠ জিলা হ'ল 35খন। নেক্সট কুৱেশ্যন, অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ নাম আৰু ইয়াৰ ৰাজধানী। অৰুণাচল প্ৰদেশৰ ৰাজধানী হ'ল ইটানগৰ। মেঘালয় শ্বিলং। নাগালেণ্ডৰ কহিমা। মণিপুৰৰ ইম্ফল। মিজোৰামৰ আইজল। ত্ৰিপুৰাৰ আগৰতলা। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? এনচাৰ হ'ব কাৰ্বি আংলং। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? এনচাৰ হ'ব বজালী। বজালীৰ মাটিকালি হ'ল 418 বৰ্গ কিলোমিটাৰ। ইয়াৰ আগতে চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টখন আছিলে। এতিয়া বজালী ডিষ্ট্ৰিক্টখনৰ মাটিকালি যদি আমি গুগলত চাৰ্চ কৰি চাওঁ তেতিয়া হ'ব 418 বৰ্গ কিলোমিটাৰ পাম। সেয়েহে অসমৰ আটাইতকৈ সৰু জিলাখন হ'ল বৰ্তমান বজালী। আটাইতকৈ কম জনসংখ্যা জিলাখনৰ নাম কি? এইটো কুৱেশ্যন এছাম পুলিচ, ABN, APR, NSI ইয়াত আহিব পাৰে। অসমৰ আটাইতকৈ কম জনসংখ্যা জিলাখনৰ নাম হ'ল ডিমা হাছাও। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ কম সাক্ষৰতা জিলাখনৰ নাম কি? এনচাৰ হ'ব ধুবুৰী। ধুবুৰী জিলাৰ সাক্ষৰতা হাৰ কিমান আছে? 58 point something আছে। নেক্সট কুৱেশ্যন, তামুলপুৰ জিলা কেতিয়া জিলা ঘোষণা কৰা হৈছিল? তামুলপুৰ জিলাখন কেতিয়া জিলা ঘোষণা কৰিছিল? এনচাৰ হ'ব 23 জানুৱাৰী 2022 চনত। নেক্সট কুৱেশ্যন, পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা সদৰৰ নাম কি? এনচাৰ হ'ব হামৰেন। হামৰেন হ'ল পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ। নেক্সট কুৱেশ্যন, মাজুলী জিলাৰ সদৰৰ নাম কি আৰু কেতিয়া জিলা ঘোষণা কৰিছিল? এনচাৰ হ'ব মাজুলী জিলাৰ সদৰ হ'ল গড়মূৰ। 2016 চনৰ 8 ছেপ্টেম্বৰত মাজুলী জিলাৰূপে ঘোষণা কৰিছিল আৰু তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত ৰৈৰৈয়া বিমানবন্দৰ আছে? এনচাৰ হ'ব যোৰহাটত। নেক্সট কুৱেশ্যন, অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? এনচাৰ হ'ব 725 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি? এনচাৰ হ'ব সোৱণশিৰি। সোৱণশিৰি অসমৰ আটাইতকৈ ডাঙৰ উপনদী। নেক্সট কুৱেশ্যন, মাজুলীৰ মাটিকালি কিমান? এনচাৰ হ'ব
880 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, উমানন্দৰ মন্দিৰৰ মাটিকালি কিমান? উমানন্দৰ মাটিকালি হ'ল 13 বিঘা 3 কঠা। নেক্সট কুৱেশ্যন, অসম সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অৱস্থিত? অসম সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অৱস্থিত? এনচাৰ হ'ব 79.5 মিটাৰ, 79.5 মিটাৰ সমুদ্ৰ পৃষ্ঠৰ পৰা অসম উচ্চতাত আছে। নেক্সট কুৱেশ্যন, অসমত গড়ে কিমান চেণ্টিমিটাৰ বৰষুণ হয়? এনচাৰ হ'ব 178 চেণ্টিমিটাৰৰ পৰা 305 চেণ্টিমিটাৰ অসমত বৰষুণ হয়। নেক্সট কুৱেশ্যন, অসম ঘাইকৈ কি জলবায়ুৰ অন্তৰ্গত? এনচাৰ হ'ব অসম মৌচুমী জলবায়ুৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, বৰাইল পৰ্বতমালাত কেইটা শৃংগ আছে? এনচাৰ হ'ব 4টা। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? এনচাৰ হ'ব লাইকা। সুধিব পাৰে লাইকাৰ উচ্চতা কিমান? এনচাৰ হ'ব 1959 মিটাৰ। আৰু লাইকা হ'ল অসমৰ আটাইতকৈ ওখ শৃংগ। এইটো কুৱেশ্যন কমন আছে। নেক্সট কুৱেশ্যন, বৰাইল পৰ্বতমালাৰ 4টা শৃংগৰ নাম কি? এনচাৰ হ'ব লাইকা, থেইপিবাং, মহাদেউ আৰু কৌকাহা। কি কি আছে? লাইকা, থেইপিবাং, মহাদেউ আৰু কৌকাহা। নেক্সট কুৱেশ্যন, কাৰ্বি মালভূমি কেইটা শৃংগ আছে? এনচাৰ হ'ব 2টা। কাৰ্বি মালভূমিত 2টা শৃংগ আছে। নেক্সট কুৱেশ্যন, কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? এনচাৰ হ'ব ডাম্বুকচু। ডাম্বুকচুৰ উচ্চতা হ'ল 1363 মিটাৰ। থেংক ইউ গাইজ। জিঅ'গ্ৰাফীৰ ওপৰত ইমানেই কুৱেশ্যন আছিলে। এইকেইটা জিঅ'গ্ৰাফী 2025 বৰ্ষৰ ABN, UBN, AP আৰু এই তিনিওটা বিভাগত আহিব পৰা খুবেই সম্ভাৱনা আছে। থেংক ইউ। Question, what happen when you have a vitamin A deficiency? ভিটামিন এৰ অভাৱত কি ৰোগ হয়? এনচাৰ, ভিটামিন এৰ অভাৱত নাইট ব্লাইণ্ডনেছ হয়, মানে কুকুৰীকণা। ভিটামিন এৰ ফলত কুকুৰীকণা ৰোগ হয়। ভিটামিন এৰ অভাৱ পূৰণ কৰিবলৈ কি কি খাব লাগিব? সেউজীয়া শাক পাচলি, গাজৰ, মাছ, মাংস, কণী আৰু দুগ্ধজাত সামগ্ৰী আদি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। ভিটামিন বিৰ অভাৱত কি ৰোগ হয়? এনচাৰ, ভিটামিন বিৰ অভাৱত বেৰি ৰোগ হয়। নেক্সট কুৱেশ্যন, ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। নেক্সট কুৱেশ্যন, ভিটামিন ডিৰ অভাৱত কি ৰোগ হয়? এনচাৰ, ভিটামিন ডিৰ অভাৱত ৰেকেটেছ ৰোগ হয়। নেক্সট কুৱেশ্যন, বৰষুণৰ পানীত কি ভিটামিন থাকে? এনচাৰ, বৰষুণৰ পানীত ভিটামিন B12 থাকে। নেক্সট কুৱেশ্যন, তেজ গোট মৰাত কি ভিটামিনৰ প্ৰয়োজন? এনচাৰ, তেজ গোট মৰাত ভিটামিন কেৰ প্ৰয়োজন। নেক্সট কুৱেশ্যন, ভিটামিন এৰ কেমিকেল নাম কি? বা কুৱেশ্যনটো এনেদৰে সুধিব পাৰে, ভিটামিন এৰ ৰাসায়নিক নাম কি? এনচাৰ হ'ব ভিটামিন এৰ ৰাসায়নিক নাম হ'ল ৰেটিনল। নেক্সট কুৱেশ্যন, ভিটামিন বিৰ কেমিকেল নাম কি? এনচাৰ হ'ব ভিটামিন বিৰ ৰাসায়নিক নাম কি? এনচাৰ হ'ব ৰাইব'ফ্লেভিন। ৰাইব'ফ্লেভিন হ'ল ভিটামিন বিৰ ৰাসায়নিক নাম। নেক্সট কুৱেশ্যন, ভিটামিন চিৰ কেমিকেল নাম কি? ভিটামিন চিৰ ৰাসায়নিক নাম কি? এনচাৰ হ'ব এস্কৰ্বিক এচিড, ভিটামিন চিৰ ৰাসায়নিক নাম। নেক্সট কুৱেশ্যন, ভিটামিন ডিৰ কেমিকেল নাম কি? এনচাৰ হ'ব কেলচিফেৰল, ভিটামিন ডিৰ ৰাসায়নিক নাম। নেক্সট কুৱেশ্যন, ভিটামিন ডি আমি ক'ৰ পৰা আহৰণ কৰোঁ? এনচাৰ হ'ব সূৰ্যৰ পোহৰৰ পৰা ভিটামিন ডি আমি আহৰণ কৰোঁ। নেক্সট কুৱেশ্যন, মাৰ্কাৰী ৰোগৰ ফলত কি ৰোগ হয়? এনচাৰ হ'ব মাৰ্কাৰী ৰোগৰ ফলত মিনামাতা ৰোগ হয়। নেক্সট কুৱেশ্যন, ইটাই ৰোগ কি ফলত হয়? ইটাই ৰোগ কিহৰ কাৰণে হয়? এনচাৰ হ'ব কেডমিয়াম প্ৰদূষণৰ ফলত ইটাই ৰোগ হয়। কেডমিয়াম প্ৰদূষণৰ ফলত ইটাই ৰোগ হয়। নেক্সট কুৱেশ্যন, ভূপাল গেছ দুৰ্ঘটনাত নিৰ্গত গেছবিধৰ নাম কি? এনচাৰ হ'ব মিথাইল আইচ'চায়ানাইড, ভূপাল গেছ দুৰ্ঘটনাত নিৰ্গত হোৱা গেছ। কুৱেশ্যনটো সুধিব পাৰে, ভূপাল গেছ দুৰ্ঘটনাত কি গেছ নিৰ্গত হৈছিল? এনচাৰ হ'ব মিথাইল আইচ'চায়ানাইড। নেক্সট কুৱেশ্যন,
লাফিং গেছ কি? এনচাৰ হ'ব নাইট্ৰাছ অক্সাইড N2O N2O হ'ল লাফিং গেছ। নেক্সট কুৱেশ্যন, পানীৰ উতালাংক কিমান? বইলিং পইণ্ট অফ ৱাটাৰ। এনচাৰ হ'ব 100 ডিগ্ৰী চেলচিয়াছত পানীৰ উতলে। নেক্সট কুৱেশ্যন, শুকান গেছ কি? হোৱাট ইজ ড্ৰাই আইচ? এনচাৰ হ'ব কাৰ্বন ডাই অক্সাইড হ'ল CO2 হ'ল শুকান গেছ, ড্ৰাই আইচ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, জুই নুমাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? এনচাৰ হ'ব কাৰ্বন ডাই অক্সাইড জুই নুমাবলৈ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, নিমখৰ ৰাসায়নিক সংকেতটো কি? এনচাৰ হ'ব ছ'ডিয়াম ক্লৰাইড NaCl। নেক্সট কুৱেশ্যন, অতি বেগুনীয়া আল্ট্ৰাভায়োলেট ৰেৰ ৰশ্মিৰ ফলত কি ৰোগ হয়? অতি বেগুনীয়া ৰশ্মিৰ ফলত কি ৰোগ হয়? এনচাৰ হ'ব স্কিন কেঞ্চাৰ, মানে ছালৰ কেঞ্চাৰ ৰোগ হয়। নেক্সট কুৱেশ্যন, পোহৰৰ 7টা ৰঙৰ সমাহাৰ কি? এনচাৰ হ'ব বগা ৰং। বগা ৰং হ'ল পোহৰৰ 7টা ৰঙৰ সমষ্টি। নেক্সট কুৱেশ্যন, পোহৰৰ 7টা ৰং কোনে আৱিষ্কাৰ কৰিছিল? এনচাৰ হ'ব ছাৰ আইজাক নিউটনে পোহৰৰ 7টা ৰং আৱিষ্কাৰ কৰিছিল। থেংক ইউ গাইজ। কুৱেশ্যন, ভৱেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনীখনৰ নাম কি? এনচাৰ হ'ব জীৱন বৃত্ত। নেক্সট কুৱেশ্যন, কোনখন আলোচনীত লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী মোৰ জীৱন সোঁৱৰণ প্ৰকাশিত হৈছিল? এনচাৰ হ'ব বাঁহী। নেক্সট কুৱেশ্যন, মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীখনৰ নাম কি? আধালেখা দস্তাবেজ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? এনচাৰ হ'ব বোম্বাই। অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়? এনচাৰ হ'ব 1 অক্টোবৰ। নেক্সট কুৱেশ্যন, কটন মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ কোন আছিল? এনচাৰ হ'ব ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন। আৰু কটন কলেজ কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1901 চনত। কটন কলেজ কোনে প্ৰতিষ্ঠা কৰিছিল? হেনৰি কটনে। আৰু অধ্যক্ষ কোন আছিল? ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন। নেক্সট কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেতিয়া গঠন হৈছিল? কুৱেশ্যনটো কৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল? এনচাৰ হ'ব 1921 চনত। আৰু সভাপতি আছিল কুলধৰ চলিহা। নেক্সট কুৱেশ্যন, মোহনদাস কৰমচাদ গান্ধীৰ কেতিয়া জন্ম হৈছিল? চমুকৈ মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? এনচাৰ হ'ব 1869 চনত 2 অক্টোবৰ। 2 অক্টোবৰ 1869 চনত মহাত্মা গান্ধী জন্ম হৈছিল। নেক্সট কুৱেশ্যন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল বা কিমান চনত হৈছিল? এনচাৰ হ'ব 1449 চনত। আৰু শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল? 1568 চনত, 1568 চনত। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ কোন? কুৱেশ্যনটো কৈছে ভাৰতবৰ্ষৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ কোন? এনচাৰ হ'ব সঞ্জীৱ খান্না। তেওঁ বৰ্তমান 51তম ভাৰতৰ মুখ্য ন্যায়াধীশ। নেক্সট কুৱেশ্যন, অসমৰ বনস্পতি উদ্যোগ ক'ত অৱস্থিত? এনচাৰ হ'ব গুৱাহাটীত। গুৱাহাটীত অসমৰ বনস্পতি উদ্যোগ আছে। নেক্সট কুৱেশ্যন, কোনজন মুখ্যমন্ত্ৰীৰ সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল? এনচাৰ হ'ব শৰৎ চন্দ্ৰ সিংহ। কুৱেশ্যনটো কৈছে অসমৰ কোনজন মুখ্যমন্ত্ৰীৰ দিনত শ্বিলঙৰ পৰা দিছপুৰলৈ ৰাজধানী স্থানান্তৰ কৰা হৈছিল? কাৰ দিনত? শৰৎ চন্দ্ৰ সিংহৰ দিনত। কেতিয়া? 1973 চনত। 1973 চনত শৰৎ চন্দ্ৰ সিংহৰ দিনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন, 1947 চনত গঠন হোৱা খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? এনচাৰ হ'ব ভীমৰাও আম্বেদকাৰ। নেক্সট কুৱেশ্যন, প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল? এনচাৰ হ'ব 1930 লণ্ডন। আৰু কুৱেশ্যনটো আৰু এটা কুৱেশ্যন হ'ব পাৰে, প্ৰথম ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে অংশগ্ৰহণ কৰিছিল? এনচাৰ হ'ব চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যন, দাণ্ডী মাৰ্চ কোন চনত আৰম্ভ হৈছিল? এনচাৰ হ'ব 12 মাৰ্চ 1930 চনৰ পৰা 6 এপ্ৰিল 1930 চনলৈ দাণ্ডী মাৰ্চ আৰম্ভ হৈছিল। দাণ্ডী মাৰ্চত কোনজন অসমীয়াই
অংশগ্ৰহণ কৰিছিল বা সেইটো নিমখ আইন ভংগ বুলি কোৱা হয়। কোনে অংশগ্ৰহণ কৰিছিল? লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ নতুনকৈ কোনখন জিলাক শ্ৰীভূমি নামেৰে নামাকৰণ কৰা হয়? কুৱেশ্যনটো কৈছে অসমৰ নতুনকৈ কোনখন জিলাক শ্ৰীভূমি বুলি নামাকৰণ কৰা হয়? এনচাৰ হ'ব কৰিমগঞ্জ জিলাক শ্ৰীভূমি জিলা বুলি নামাকৰণ কৰা হৈছে। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? এনচাৰ হ'ব 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত? নালন্দা বিশ্ববিদ্যালয়খন কোনখন ৰাজ্যত আছে? এনচাৰ হ'ব বিহাৰ। নেক্সট কুৱেশ্যন, বৰাক নদীৰ ক'ত উৎপত্তি হৈছিল? বৰাক নদী ক'ৰ পৰা উৎপত্তি হৈছিল? এনচাৰ হ'ব জাভু মাউণ্টেইন ইন দ্য মণিপুৰ হিলছ। মণিপুৰৰ পাহাৰৰ জাভু মাউণ্টেইনৰ পৰা বৰাক নদীৰ উৎপত্তি হৈছে। পুৰাণৰ মুঠ সংখ্যা কিমান? পুৰাণ কিমানখন আছে? 18খন পুৰাণ আছে। নেক্সট কুৱেশ্যন, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, কাৰ শাসনকালত তৃতীয় বুদ্ধ পৰিষদৰ আয়োজন কৰা হৈছিল? এনচাৰ হ'ব অশোকৰ দিনত তৃতীয় বুদ্ধ পৰিষদৰ আয়োজন কৰা হৈছিল। নেক্সট কুৱেশ্যন, বুদ্ধ ধৰ্ম গ্ৰহণ কৰা প্ৰথম ভাৰতীয় সমাজজনৰ নাম কি? এনচাৰ হ'ব অশোক। বুদ্ধ ধৰ্ম গ্ৰহণ কৰা প্ৰথম ভাৰতীয় সমাজৰ নাম হ'ল অশোক। নেক্সট কুৱেশ্যন, কোনজন সম্ৰাটক ভাৰতৰ নেপোলিয়ন আখ্যা দিয়া হয়? এনচাৰ হ'ব সমুদ্ৰগুপ্ত। ভাৰতৰ নেপোলিয়ন হ'ল সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ ইতিহাসত কোনটো বংশৰ ৰাজত্বকালক ভাৰতৰ সোণালী যুগ আখ্যা দিয়া হয়? কুৱেশ্যনটো কৈছে ভাৰতবৰ্ষৰ ইতিহাসত কোনটো বংশৰ ৰাজত্বকালক ভাৰতৰ সোণালী যুগ আখ্যা দিয়া হয়? গল্ডেন ইয়াৰ বুলি কোনটো বংশৰ ৰাজত্বকালক কোৱা হয়? এনচাৰ হ'ব গুপ্ত যুগক। গুপ্ত যুগক কি বুলি কোৱা হয়? সোণালী যুগ বুলি আখ্যা দিয়া হয়। নেক্সট কুৱেশ্যন, কলিংগ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এনচাৰ হ'ব 261 261 BC বিফৰ খ্ৰীষ্ট বিটুইন অশোকা এণ্ড কিং অফ কলিংগ। অশোক আৰু ৰজা কলিংগৰ মাজত 261 খ্ৰীষ্টাব্দত কলিংগ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, অসমত প্ৰতিষ্ঠা হোৱা প্ৰথম চাহ কোম্পানীটোৰ নাম কি? কুৱেশ্যনটো কৈছে অসমত প্ৰতিষ্ঠা হোৱা প্ৰথম চাহ কোম্পানীটোৰ নাম কি? এনচাৰ হ'ব অসম চাহ কোম্পানী। নেক্সট কুৱেশ্যন, অসমে সৰ্বাধিক পৰিমাণে কোনবিধ সামগ্ৰী ৰপ্তানি কৰে? এনচাৰ হ'ব চাহপাত। ভাৰতৰ প্ৰায় 50% চাহ অসমে ৰপ্তানি কৰে। নেক্সট কুৱেশ্যন, অসমৰ ৰেচম উদ্যোগ ক'ত অৱস্থিত? ৰেচমৰ ইংলিছটো কি হ'ব? চিল্ক ইণ্ডাষ্ট্ৰী। ক'ত আছে? শুৱালকুছিত আছে। অসমৰ ৰেচম উদ্যোগ ক'ত অৱস্থিত? শুৱালকুছি। নেক্সট কুৱেশ্যন, অসমৰ কোনখন চহৰক টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয়? এনচাৰ হ'ব ডিব্ৰুগড়। অসমৰ টি চিটি হ'ল ডিব্ৰুগড় আৰু টি কেপিটেল বা টি ৰাজধানী হ'ল যোৰহাট। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাই কাঁহ পিতল শিল্পৰ বাবে বিখ্যাত? এনচাৰ হ'ব বৰপেটা জিলাৰ সৰ্থেবাৰী হ'ল কাঁহ পিতলৰ বাবে বিখ্যাত। অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি? এনচাৰ হ'ব কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰ'ত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি। নেক্সট কুৱেশ্যন, অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? এনচাৰ হ'ব ৰবাৰ্ট বুছে 1823 চনত অসমত চাহ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ কেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত? কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ কেকাৰ এণ্ড পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰিটো ক'ত আছে? এনচাৰ হ'ব ডিব্ৰুগড় জিলাৰ লেপেটকটাত আছে। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? এনচাৰ হ'ব 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? এনচাৰ হ'ব খেৰসূতী। নেক্সট কুৱেশ্যন, মাটিকালি ফালৰ পৰা ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান? এনচাৰ হ'ব 16তম। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়? এনচাৰ হ'ব ওৰাং। ওৰাঙৰ মাটিকালি হ'ল 78.81 78.81 স্কুৱেৰ কিলোমিটাৰ হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি আৰু অসমৰ গোটাইখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত একেবাৰে ক্ষুদ্ৰ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া বোলছবি জয়মতী কিমান চনত মুক্তি লাভ কৰিছিল?
এনচাৰ হ'ব 1935 চনত কলিকতাৰ পৰা কলিকতাৰ ৰাওনাক চলচ্চিত্ৰ গৃহৰ পৰা জয়মতী বোলছবিখন মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, ব্যংগাত্মক নাটক লিটিকাই কোনে ৰচনা কৰিছিল? এনচাৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া আধুনিক নাটক কোনখন? এনচাৰ হ'ব ৰামনৱমী। অসমীয়া আধুনিক নাটক বুলি ক'লে আমি ৰামনৱমীক জানো। কুৱেশ্যন নম্বৰ 1, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ চৰকাৰী ভাষা ইংৰাজী? এনচাৰ নাগালেণ্ড। নেক্সট কুৱেশ্যন, ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথমটো আন্দোলন কি আছিল? এনচাৰ হ'ব 1857 চনৰ ৰিভল্ট, 1857 চনৰ চিপাহী বিদ্ৰোহ। ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমটো আন্দোলন হ'ল চিপাহী বিদ্ৰোহ। চিপাহী বিদ্ৰোহ কেতিয়া আছিলে? 1857 চনত। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীক প্ৰথমে কোনে জাতিৰ পিতা আখ্যা দিছিল? ইয়াৰ এনচাৰ হ'ব সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা আখ্যা দিছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে কিমান ধৰণৰ ৰিট জাৰি কৰিব পাৰে? ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে কিমান ধৰণৰ ৰিট জাৰি কৰিব পাৰে? ইয়াৰ এনচাৰ হ'ব 5টা। 5 ধৰণৰ ৰিট জাৰি কৰিব পাৰে। নেক্সট কুৱেশ্যন, 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? 1857 চনত যি চিপাহী বিদ্ৰোহ হৈছিলে তাত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? চাৰ্লছ জন কেনিং। চাৰ্লছ জন কেনিং 1857 চনৰ বিদ্ৰোহৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল। নেক্সট কুৱেশ্যন, বল্লভভাই পেটেলক কোনে চৰ্দাৰ উপাধি দিছিল? ইয়াৰ এনচাৰ হ'ব মহাত্মা গান্ধীয়ে। মহাত্মা গান্ধীয়ে বল্লভভাই পেটেলক চৰ্দাৰ উপাধি দিছিল। নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথম সংবিধান সভাৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ এনচাৰ হ'ব 1950 চনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতত সৰ্বোচ্চ আইন বিষয়া হিচাপে কাক জনা যায়? এনচাৰ হ'ব এটৰ্নি জেনেৰেল। এটৰ্নি জেনেৰেলক সৰ্বোচ্চ আইন বিষয়া হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনৰ সভাপতিত্ব কোনে কৰে? এনচাৰ হ'ব ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিয়ে লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত সভাপতিত্ব কৰে। নেক্সট কুৱেশ্যন, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ এনচাৰ হ'ব 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে নতুন মুদ্ৰা নীতি কেতিয়া ঘোষণা কৰিছিল? এনচাৰ হ'ব 8 নৱেম্বৰ 2016 চনত ভাৰত চৰকাৰে নতুন কেন্দ্ৰীয় মুদ্ৰা নীতি ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন আছিল? এনচাৰ হ'ব ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি জনা যায়? এনচাৰ হ'ব দামোদৰ নদী। দামোদৰ নদীক বংগৰ দুখ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, সুন্দৰীদিয়া সত্ৰ কোনখন জিলাত অৱস্থিত? এনচাৰ হ'ব বৰপেটা জিলাত। আৰু এটা কুৱেশ্যন হ'ব পাৰে, সুন্দৰীদিয়া সত্ৰ কোনে স্থাপন কৰিছিল? ইয়াৰ এনচাৰ হ'ব মহাপুৰুষ মাধৱদেৱে। মহাপুৰুষ মাধৱদেৱে সুন্দৰীদিয়া সত্ৰ স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, কিমানটা শ্ৰেণীত বছৰি নোবেল বঁটা প্ৰদান কৰা হয়? ইয়াৰ এনচাৰ হ'ব 6টা। বছৰেকত 6টা বিভাগত নোবেল বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? এনচাৰ হ'ব গোপাল কৃষ্ণ গোখলে। গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিলে। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰৰ উপদেষ্টা সমিতিৰ সভাপতি কোন আছিল? ইয়াৰ এনচাৰ হ'ব চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যন, কোনটো সংশোধনীৰ দ্বাৰা ভোটাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰ কৰা হয়? কোনটো সংশোধনীৰ দ্বাৰা? 61st Amendment 1989। 61তম সংশোধনী মতে ভোটাৰৰ বয়স 21ৰ পৰা 18 বছৰ কৰা হয়। আৰু কিমান চনত কৰা হয়? 1989 চনত। নেক্সট কুৱেশ্যন, পাঞ্জাৱ কেশৰী কোন আছিল? ইয়াৰ এনচাৰ হ'ব লালা লাজপত ৰায়। নেক্সট কুৱেশ্যন, অসম চুক্তিৰ ফলস্বৰূপে সৃষ্টি হোৱা শোধনাগাৰ কোনটো? এনচাৰ হ'ব নুমলীগড় অইল ৰিফাইনাৰী।
নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী কোন আছিল? এনচাৰ হ'ব কিৰণ বেদী। কিৰণ বেদী হ'ল ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া। নেক্সট কুৱেশ্যন, দিহিং পাটকাই উৎসৱ কোনখন জিলাত অনুষ্ঠিত কৰা হয়? এনচাৰ হ'ব তিনিচুকীয়া জিলা। দিহিং পাটকাই উৎসৱ তিনিচুকীয়া জিলাত পালন কৰা হয়। এছাম পুলিচ মডেল জিকে কুৱেশ্যন। কুৱেশ্যন নম্বৰ 1, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে কোনখন নদী বৈ গৈছে? এনচাৰ হ'ব ব্ৰহ্মপুত্ৰ নদী। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে কোনখন নদী বৈ গৈছে? ব্ৰহ্মপুত্ৰ নদী। আৰু এটা কুৱেশ্যন হ'ব পাৰে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? এইটো কুৱেশ্যন প্ৰায় সোধা দেখা যায়, ৭৮.৮১ বৰ্গ কিলোমিটাৰ। সুধিব পাৰে, ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে? ইয়াৰ এনচাৰ হ'ব দৰং ডিষ্ট্ৰিক্টত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন নদী ডলফিনৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰ হ'ব কুলচি নৈ। কুলচি নৈ ডলফিনৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা নদীখনৰ নাম কি? নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত আছে। আৰু এই শোণিতপুৰ জিলাৰ মাজেৰে কোনখন নদী পাৰ হৈ গৈছে বাৰু? নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজে কোনখন নদী পাৰ হৈ গৈছে? জীয়া ভৰলী। ইয়াৰ এনচাৰ হ'ব জীয়া ভৰলী। নেক্সট কুৱেশ্যন, শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল? ইয়াৰ এনচাৰ হ'ব নৰনাৰায়ণ। কুৱেশ্যনবিলাক বিস্তৃতভাৱে জনাটো ভাল। নৰনাৰায়ণ বুলি ক'লে নৰনাৰায়ণৰ প্ৰকৃত নাম কি? এইটো কথা সুধিব পাৰে। মল্লদেৱ। নৰনাৰায়ণৰ আন এটা নাম মল্লদেৱ। নেক্সট কুৱেশ্যন, অসমৰ মুঠ মাটিকালি কিমান? ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ অসমৰ বৰ্তমানৰ মাটিকালি। নেক্সট কুৱেশ্যন, চৰু অফ বেংগল নামেৰে কোনখন নদীক জনা যায়? এনচাৰ হ'ব দামোদৰ নদী। কুৱেশ্যনটো এনেদৰে সুধিব পাৰে, বংগৰ দুখ বুলি কোনখন নদীক জনা যায়? এনচাৰ কি হ'ব দামোদৰ নদী। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষই কোনখন সীমামূৰীয়া দেশৰ লগত বৃহৎ আন্তৰ্জাতিক সীমা শ্বেয়াৰ কৰে? এনচাৰ হ'ব বাংলাদেশ। বাংলাদেশৰ লগত ভাৰতে মানে লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে, মানে দীৰ্ঘতম বাউণ্ডাৰী শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যন, দেশৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদনকাৰী ৰাজ্যখনৰ নাম কি? এনচাৰ হ'ব অসম। অসমে কিমান উৎপাদন কৰে? 50% অসমে অকলে উৎপাদন কৰে। নেক্সট কুৱেশ্যন, মানচেষ্টাৰ অফ ইণ্ডিয়া নামেৰে কোনখন ঠাইক জনা যায়? এনচাৰ হ'ব আহমেদাবাদ। সুধিব পাৰে, মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি কাক জনা যায়? আহমেদাবাদক মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন, মানচেষ্টাৰ অফ এছাম নামেৰে কোনখন ঠাইক জনা যায়? ইয়াৰ এনচাৰ হ'ব শুৱালকুছি। শুৱালকুছিক জনা যায়। মানচেষ্টাৰৰ ওপৰত দুটা কুৱেশ্যন হ'ব পাৰে, এটা হ'ল মানচেষ্টাৰ অফ ইণ্ডিয়া আৰু এটা মানচেষ্টাৰ অফ এছাম। নেক্সট কুৱেশ্যন, পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান? ইয়াৰ এনচাৰ হ'ব ৮,৮৪৮ মিটাৰ। ভুল নকৰিব, ইয়াৰ এনচাৰ হ'ব ৮,৮৪৮ মিটাৰ। নেক্সট কুৱেশ্যন, কবিৰৰ গুৰু কোন আছিল? কবিৰৰ গুৰু কোন আছিল? চেইণ্ট স্বামী ৰামানন্দ। মানে স্বামী ৰামানন্দ কবিৰৰ গুৰু আছিল। নেক্সট কুৱেশ্যন, গীত গোবিন্দৰ ৰচক কোন? এনচাৰ হ'ব জয়দেৱ। গীত গোবিন্দৰ ৰচক জয়দেৱ। নেক্সট কুৱেশ্যন, মাৰাঠাৰ ৰজা শিৱাজীৰ ধৰ্মগুৰুৰ নাম কি আছিল? মাৰাঠাৰ ৰজা শিৱাজীৰ ধৰ্মগুৰু কোন আছিল বাৰু? এনচাৰ হ'ব স্বামী ৰামদাস। স্বামী ৰামদাস শিৱাজীৰ ধৰ্মগুৰু আছিল। শিৱাজী ক'ৰ ৰজা আছিল? মাৰাঠাৰ ৰজা। নেক্সট কুৱেশ্যন, অসমৰ চৈতন্য বুলি কাক জনা যায়? ইয়াৰ এনচাৰ হ'ব শংকৰদেৱ। অসমৰ চৈতন্য বুলি শংকৰদেৱক জনা যায়। নেক্সট কুৱেশ্যন, কোনজন ভক্তিবাদী সাধুক মুছলমানসকলে চুফী সাধক আৰু হিন্দুসকলে ৰাম ভক্ত বুলি মানিছিল? কি কৈছে কুৱেশ্যনটো? কোনজন ভক্তিবাদী সাধক মুছলমানসকলে চুফী সাধক বুলি কৈছে আৰু হিন্দুসকলে ৰাম ভক্ত বুলি মানিছিল? তেওঁ কোন বাৰু? এনচাৰ হ'ব কবিৰ। কবিৰক হিন্দুসকলে ৰাম ভক্ত আৰু মুছলিমসকলে চুফী সাধক বুলি মানিছিল। নেক্সট কুৱেশ্যন,
ৰামচৰিত মানস কোনে লিখিছিল? এনচাৰ হ'ব তুলসী দাস। ৰামচৰিত মানস তুলসী দাস। এই কুৱেশ্যনটো এপিয়াৰত আহিছিলে 2023 বৰ্ষৰ এপিয়াৰত আহিছিলে 200 কিবাখিনিটা পোষ্ট আছিলে, এই কুৱেশ্যনটো আহিছিলে ৰামচৰিত মানস কোনে লিখিছিলে। এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। এইবাৰ ABBN এপিয়াৰত 2025 চনত এইটো কুৱেশ্যন কমন আছে। ৰামচৰিত মানস তুলসী দাসে লিখিছিল। নেক্সট কুৱেশ্যন, আজান পীৰ দৰগাহ ক'ত অৱস্থিত? এনচাৰ হ'ব শিৱসাগৰ। শিৱসাগৰত আজান পীৰ দৰগাহ আছে। নেক্সট কুৱেশ্যন, বায়ুৰ চাপ জুখিবলৈ কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰ হ'ব বেৰমিটাৰ। বায়ুৰ চাপ জুখিবলৈ বেৰমিটাৰ ব্যৱহাৰ কৰা হয়। থেংক ইউ। অসমৰ কেবিনেট মন্ত্ৰীসকলৰ দপ্তৰ এছাম কেবিনেট মিনিষ্টাৰ 2025। বৰ্তমান অসমৰ পৰিবহণ মন্ত্ৰী কোন? ইয়াৰ এনচাৰ হ'ব যোগেন মোহন। যোগেন মোহন হ'ল অসমৰ বৰ্তমান পৰিবহণ মন্ত্ৰী। বা হু ইজ দ্য ট্ৰেন্সপৰ্ট মিনিষ্টাৰ অফ এছাম? তেওঁ কোন? যোগেন মোহন। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ স্বাস্থ্যমন্ত্ৰী কোন? ইয়াৰ এনচাৰ হ'ব অশোক সিংহাল। বৰ্তমান অসমৰ স্বাস্থ্যমন্ত্ৰী হ'ল অশোক সিংহল। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী কোন? এনচাৰ হ'ব ৰঞ্জিত কুমাৰ দাস। ৰঞ্জিত কুমাৰ দাস হ'ল পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী কোন? এনচাৰ হ'ব ৰণোজ পেগু। ৰণোজ পেগু অসমৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী। বৰ্তমান অসমৰ গৃহ বিভাগৰ মন্ত্ৰী কোন? এনচাৰ হ'ব হেমন্ত বিশ্ব শৰ্মা। অসমৰ বৰ্তমান কৃষি মন্ত্ৰী কোন? এগ্ৰিকালচাৰ মন্ত্ৰী কোন? অতুল বৰা। অতুল বৰা হ'ল বৰ্তমান অসমৰ কৃষি মন্ত্ৰী। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7। অসমৰ বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কোন? ছায়েন্স এণ্ড টেকন'লজি বিভাগৰ মন্ত্ৰী কোন? এনচাৰ হ'ব কেশৱ মহন্ত। কেশৱ মহন্ত হ'ল বৰ্তমান অসমৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী। কুৱেশ্যন নম্বৰ 8। অসমৰ বৰ্তমান হস্ততাঁত বিভাগৰ মন্ত্ৰী কোন? হস্ততাঁতৰ ইংলিছ ৱৰ্ডটো হ'ব হেণ্ডলুম। তেওঁ হ'ল উৰ্খাও গৌৰা বৰ্ম। বৰ্তমান অসমৰ হস্ততাঁত বিভাগৰ মন্ত্ৰী হ'ল উৰ্খাও গৌৰা বৰ্ম। কুৱেশ্যন নম্বৰ 9। বৰ্তমান অসমৰ পৰিৱেশ আৰু বন মন্ত্ৰী কোন? এনচাৰ হ'ব চন্দ্ৰমোহন পাটোৱাৰী। চন্দ্ৰমোহন পাটোৱাৰী হ'ল বৰ্তমান অসমৰ পৰিৱেশ আৰু বন মন্ত্ৰী। কুৱেশ্যন নম্বৰ 10। অসমৰ বৰ্তমান বিত্তমন্ত্ৰী কোন? অসমৰ বৰ্তমান বিত্তমন্ত্ৰী হ'ল অজন্তা নেওগ। এই কুৱেশ্যনটো যিকোনো লেভেলত সুধিব পাৰে, ABUBN এপিয়াৰ বা ADR ভাইভা দুটা লেভেলত সুধিব পাৰে। আৰু একমাত্ৰ মহিলা অসমৰ বিত্তমন্ত্ৰী, প্ৰথম অসমীয়া মহিলা বিত্তমন্ত্ৰী হ'ল অজন্তা নেওগ। এইটো কুৱেশ্যন সুধিব পাৰে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 11। অসমৰ বৰ্তমান জলসিঞ্চন মন্ত্ৰী কোন? এনচাৰ হ'ব পীযুষ হাজৰিকা। পীযুষ হাজৰিকা বৰ্তমান অসমৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 12। অসমৰ সাংস্কৃতিক জগতৰ মন্ত্ৰী কোন? এনচাৰ হ'ব বিমল বৰা। বিমল বৰা হ'ল অসমৰ সাংস্কৃতিক জগতৰ মন্ত্ৰী। অসমৰ কুৱেশ্যন নম্বৰ 13। অসমৰ বৰ্তমান খেল জগতৰ মন্ত্ৰী কোন? এনচাৰ হ'ব নন্দিতা গাৰ্লুচা। নন্দিতা গাৰ্লুচা অসমৰ বৰ্তমান খেল জগতৰ মন্ত্ৰী। কুৱেশ্যন নম্বৰ 14। অসমৰ বৰ্তমান শক্তি মন্ত্ৰী কোন? মানে পাৱাৰ বিভাগৰ মন্ত্ৰী কোন? প্ৰশান্ত ফুকন। এইটো অলপতে তেওঁ কেবিনেট মন্ত্ৰী ঘোষণা কৰিছে। বৰ্তমান অসমৰ শক্তি মন্ত্ৰী হ'ল প্ৰশান্ত ফুকন। কুৱেশ্যন নম্বৰ 15। অসমৰ মীন মন্ত্ৰী কোন? এনচাৰ হ'ব কৃষেন্দু পাল। কৃষেন্দু পাল হ'ল অসমৰ বৰ্তমানৰ মীন মন্ত্ৰী। কুৱেশ্যন নম্বৰ 16। অসমৰ বৰ্তমান চাহ জনগোষ্ঠী উন্নয়ন মন্ত্ৰী কোন? এনচাৰ হ'ব ৰূপেশ গোৱালা। ৰূপেশ গোৱালা হ'ল বৰ্তমান অসমৰ চাহ জনগোষ্ঠী উন্নয়ন মন্ত্ৰী। কুৱেশ্যন নম্বৰ 17।
অসমৰ বৰ্তমান ৰাজ্যপালজনৰ নাম কি? এনচাৰ হ'ব লক্ষ্মণ আচাৰ্য। লক্ষ্মণ আচাৰ্য হ'ল 2025 চনৰ অসমৰ ৰাজ্যপাল। কুৱেশ্যন নম্বৰ 18। অসমৰ বৰ্তমান অসম পুলিচৰ DGP বা অধ্যক্ষ কোন? এনচাৰ হ'ব হৰমিত সিং। হৰমিত সিং হ'ল বৰ্তমান অসম পুলিচৰ 2025 বৰ্ষৰ অধ্যক্ষ। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী কোন? ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট কেবিনেট মিনিষ্টাৰ কোন তেওঁ? অজন্তা নেওগ। অজন্তা নেওগ হ'ল মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী। এইটো কুৱেশ্যন সুধিব পাৰে, এছাম পুলিচে সুধিব পাৰে। কুৱেশ্যন নম্বৰ 20। পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং বিভাগৰ মন্ত্ৰী কোন? এনচাৰ হ'ব জয়ন্ত মল্ল বৰুৱা। কুৱেশ্যন নম্বৰ 1। অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? ইয়াৰ উত্তৰ হ'ব ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 2। অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? ইয়াৰ উত্তৰ হ'ব কৰ্ণেল কিডিং। কুৱেশ্যন নম্বৰ 3। আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? ইয়াৰ উত্তৰ হ'ব 1873 চনত। ব্ৰহ্মপুত্ৰ নদী তিনিটা নদীৰ সংগমস্থলী বুলি কোৱা হয়। ইয়াৰ উত্তৰ হ'ব দিহিং, দিবং আৰু লোহিত নদী। কুৱেশ্যন নম্বৰ 6। আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1681 চনৰ ইটাখুলি নামৰ ঠাইত। কাৰ দিনত হৈছিল? গদাধৰ সিংহৰ দিনত। কুৱেশ্যন নম্বৰ 7। গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1948 চনত। কুৱেশ্যন নম্বৰ 8। ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো? ইয়াৰ উত্তৰ হ'ব ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিচা। কুৱেশ্যন নম্বৰ 9। অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব মহম্মদ ইবন বখতিয়াৰ। কুৱেশ্যন নম্বৰ 10। কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1926 চনৰ গুৱাহাটীৰ পাণ্ডুত। কুৱেশ্যন নম্বৰ 11। অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব 1916 চনত সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 12। অসমত কোন চনত চাহ আৱিষ্কাৰ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1823 চনত। কুৱেশ্যন নম্বৰ 13। অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰ হ'ব চুকাফা। কুৱেশ্যন নম্বৰ 14। মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1206 চনত। কুৱেশ্যন নম্বৰ 15। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? ইয়াৰ উত্তৰ হ'ব খৰ্গেশ্বৰ তালুকদাৰ। কুৱেশ্যন নম্বৰ 16। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰ হ'ব বীৰপাল। কুৱেশ্যন নম্বৰ 17। অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব গুৱাহাটী। কুৱেশ্যন নম্বৰ 18। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 19। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন? ইয়াৰ উত্তৰ হ'ব ৰেণুকা দেৱী বৰকটকী। কুৱেশ্যন নম্বৰ 20। আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1253 চনত। কুৱেশ্যন নম্বৰ 21। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব ছৈয়দা আনোৱাৰা তাইমুৰ। কুৱেশ্যন নম্বৰ 22। আহোম আৰু মোগলৰ শেষ ৰণ কোন চনত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1682 চনত। কাৰ দিনত? গদাধৰ সিংহৰ দিনত। কুৱেশ্যন নম্বৰ 23। অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1950 চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল। কুৱেশ্যন নম্বৰ 24। অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? অসহযোগ আন্দোলন অসমত আৰম্ভ হৈছিল 1920 চনত। কুৱেশ্যন নম্বৰ 20।
গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন হৈছিল 1948 চনত। কুৱেশ্যন নম্বৰ 26, কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1671 চনত। কুৱেশ্যন নম্বৰ 27, অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1694 চনত। কুৱেশ্যন নম্বৰ 28, পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়? ইয়াৰ উত্তৰ হ'ব 1901 চনৰ পৰা। কুৱেশ্যন নম্বৰ 29, অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল কেতিয়া? 1847 চনত। কুৱেশ্যন নম্বৰ 30, টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1864 চনৰ পৰা। কুৱেশ্যন নম্বৰ 31, অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1979 চনৰ পৰা। কুৱেশ্যন নম্বৰ 32, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1917 চনত। কুৱেশ্যন নম্বৰ 33, অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথা প্ৰচলন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1886 চনৰ পৰা। কুৱেশ্যন নম্বৰ 34, জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 35, অসমত 600 বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব শিৱসাগৰ। কুৱেশ্যন নম্বৰ 36, আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব বশিষ্ঠ আশ্ৰমত। কুৱেশ্যন নম্বৰ 37, 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰ হ'ব ডিগবৈ। কুৱেশ্যন নম্বৰ 38, অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলি জনা যায়? ইয়াৰ উত্তৰ হ'ব ৰত্নদ্ৰ সিংহ বা চুলিকফা। কুৱেশ্যন নম্বৰ 39, স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল? ইয়াৰ উত্তৰ হ'ব গৌৰীশংকৰ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 40, অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? ইয়াৰ উত্তৰ হ'ব শ্ৰীমতী পদ্মকুমাৰী গোহাঁই। কুৱেশ্যন নম্বৰ 41, স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? হৰেশ্বৰ গোস্বামী। কুৱেশ্যন নম্বৰ 42, 1228 চনত নগাঁও সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰা 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? ইয়াৰ উত্তৰ হ'ব চাওলুং চুকাফা। কুৱেশ্যন নম্বৰ 43, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰ হ'ব ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 44, অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন? ইয়াৰ উত্তৰ হ'ব তৰুৰাম ফুকন। কুৱেশ্যন নম্বৰ 45, আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? ইয়াৰ উত্তৰ হ'ব পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 46, কোন চনত অসমীয়া ভাষাটোক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল? ইয়াৰ উত্তৰ হ'ব 1961 চনত। কুৱেশ্যন নম্বৰ 47, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? 1882 চনত। কুৱেশ্যন নম্বৰ 48, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব 1921 চনত। কুৱেশ্যন নম্বৰ 49, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ উত্তৰ হ'ব বসন্ত দাস। কুৱেশ্যন নম্বৰ 50, অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1903 চনত। হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট এছামিজ নভেল? অসমৰ প্ৰথমখন উপন্যাসৰ নাম কি? ভানুমতী। অপশ্যন নম্বৰ চি ইয়াৰ শুদ্ধ এনচাৰ। ভানুমতী হ'ল অসমৰ প্ৰথমখন উপন্যাস। ভানুমতী কেতিয়া লিখিছিল? 1890 চনত পদ্মনাথ গোহাঁই বৰুৱাই লিখিছিল। মই এইখিনি কুৱেশ্যনো এনচাৰটো দি দিছোঁ। নেক্সট কুৱেশ্যন,
দ্য ষ্টেট এন্থেম অ' মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন দ্য মেগাজিন নেম। অ' মোৰ আপোনাৰ দেশ গীতটো কোনখন আলোচনীত প্ৰকাশ পাইছিল? বাঁহী আলোচনীত। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ এ ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট এছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছ ইন দ্য ইয়াৰ। অসমৰ প্ৰথমখন মেগাজিন অৰুণোদয় কেতিয়া প্ৰকাশ হৈছিল? 1846 চনত। এনেকৈ সুধিব পাৰে অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল? নাথান ব্ৰাউন আছিলে। হু ইজ দ্য ফাৰ্ষ্ট বেৰিষ্টাৰ অফ আছাম? অসমৰ প্ৰথমজন বেৰিষ্টাৰ কোন? আনন্দৰাম বৰুৱা। হু ইজ ওৱান ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম বাই এৰিয়া ৱাইজ? অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট কোনখন? কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। ইন হুইচ ডিষ্ট্ৰিক্ট গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড? অসমৰ কোনখন জিলাত গৰম পানী অভয়াৰণ্য আছে? কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট এছামিজ টু কম্পাইল এ ডিক্সনেৰী নেম হেমকোষ ইজ। হেমকোষ অভিধানখন কোনে লিখিছিল? অপশ্যন নম্বৰ হেমচন্দ্ৰ বৰুৱাই হেমকোষ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া কোন? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ এৱাৰ্ড পাইছিলে। কিমান চনত পাইছিলে? 1969 চনত তেওঁ জ্ঞানপীঠ এৱাৰ্ড পাইছিলে। টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্ট ইন আছাম। অসমত কিমানখন ডিষ্ট্ৰিক্ট আছে? বৰ্তমান আছে অসমত 35খন ডিষ্ট্ৰিক্ট আছে। হিউৱেন চাং ভিজিটেড আছাম ডিউৰিং দ্য ৰিজাইন অফ। হিউৱেন চাং কাৰ দিনত অসমত ভ্ৰমণ কৰিছিল? ভাস্কৰ বৰ্মাৰ দিনত। কিমান চনত? 640 খ্ৰীষ্টাব্দত। 640 AD। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ চুকাফা ইষ্টাব্লাইজ আহোম কিংডম ইন চৰাইদেউ? চৰাইদেউত চুকাফাই কিমান চনত তেওঁৰ ৰাজধানী স্থাপন কৰিছিল? 1253 চনত। নেক্সট কুৱেশ্যন, দ্য ৱাৰ অফ চৰাইঘাট ৱাজ ফ'ট বিটুইন আহোম এণ্ড মোগল ইন দ্য ইয়াৰ। শৰাইঘাটৰ ৰণ আহোম আৰু মোগলৰ মাজত কিমান চনত যুদ্ধ হৈছিল? 1671 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, ইন এনচিয়েণ্ট টাইমছ আছাম ইজ অলছ' ন'ন বাই দ্য নেম অফ। পুৰণি কালত অসমক কি নামেৰে জনা গৈছিল? প্ৰাগজ্যোতিষপুৰ। ইন হুইচ হিল টপ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড। কামাখ্যা মন্দিৰ কোনখন পাহাৰত আছে? নীলাচল হিল, নীলাচল পাহাৰত আছে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া আনিছিল? 1973 চনত, 1973 ইয়াৰত। নেক্সট কুৱেশ্যন, দ্য আছাম সাহিত্য সভা ৱাজ ফাৰ্ষ্ট ফাউণ্ড ইন দ্য ইয়াৰ। অসম সাহিত্য সভা কিমান চনত স্থাপন হৈছিল? 1917 চনত। মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড আছাম ইন দ্য ইয়াৰ। মহাত্মা গান্ধী কিমান চনত ভিজিট কৰিছিলে? 1921 চনত। দ্য ফাৰ্ষ্ট বুক টু উইন সাহিত্য একাডেমী এৱাৰ্ড। সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত প্ৰথমখন গ্ৰন্থ কি? বনফুল। বনফুল কোনে ৰচনা কৰিছিল? যতীন্দ্ৰনাথ দুৱৰা। দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজ ইন দ্য ইয়াৰ। জয়মতী কিমান চনত মুক্তি লাভ কৰিছিল? 1935 চনত। অপশ্যন নম্বৰ বি ইয়াৰ শুদ্ধ এনচাৰ। কুৱেশ্যন নম্বৰ 28, দ্য অভিৰুচি স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড অন। অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়? 3 ছেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। কুৱেশ্যন নম্বৰ 29, ভোগেশ্বৰ বৰুৱা উইন্স এ মেডেল ইন দ্য ডেছ এছিয়ান গেমছ। ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছৰ সোণৰ পদক লাভ কৰিছিল? 1966, 1966 চনৰ যি এছিয়ান গেমছ আছে তাত তেওঁ সোণৰ পদক লাভ কৰিছিল। ইন হুইচ ইয়াৰ নেশ্যনেল গেমছ ৱাজ হিল্ড ইন আছাম। ইন হুইচ ইয়াৰ নেশ্যনেল গেমছ ৱাজ হিল্ড ইন আছাম? 2007। অসমত কিমান চনত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল?
2007 চনত। The Guwahati Tea Auction Center was established in the year. গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন হৈছিল? 1970 চনত। অপশ্যন নম্বৰ এ ইয়াৰ শুদ্ধ এনচাৰ, স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মানচেষ্টাৰ অফ এছাম? অসমৰ কোনখন ঠাইক মানচেষ্টাৰ অফ এছাম বুলি কোৱা হয়? শুৱালকুছিক। নেক্সট কুৱেশ্যন, ভাস্কৰ বৰ্মন ইছ্যুড দ্য ফেমাছ নিধানপুৰ কপাৰ প্লেট গ্ৰেইন আফটাৰ দ্য পেটল। ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, কৰ্ণ সুবৰ্ণ। The Brahmaputra Kekar and Polymer Limited Industry is located at ব্ৰহ্মপুত্ৰ কেকাৰ আৰু পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰী ক'ত আছে? লেপেটকটাত আছে। নেক্সট কুৱেশ্যন, হুইচ চিটি অফ এছাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট অফ এছিয়া? এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ অসমৰ কোনখন ঠাইত পোৱা যায়? ইয়াৰ শুদ্ধ এনচাৰ হ'ব জাগিৰোডত। জাগিৰোড কোন ডিষ্ট্ৰিক্টত আছে? মৰিগাঁৱত আছে। আৰু এটা কুৱেশ্যন হ'ব পাৰে, নেক্সট কুৱেশ্যন, গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ। গুৱাহাটী ইউনিভাৰ্চিটি কেতিয়া স্থাপন হৈছিল? 1948 চনত স্থাপন হৈছিল। হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি? গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথমজন উপাচাৰ্য কোন? ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, কৃষ্ণকান্ত সন্দিকৈ। কিমান চনত? 1948 চনত। নেক্সট কুৱেশ্যন, টোটেল নাম্বাৰ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউচি ইন আছাম। অসমত লোকসভাৰ আসন কিমানখন আছে? 14খন অসমত লোকসভাৰ আসন আছে। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ্ড উইথ লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ্ড উইথ ৰসৰাজ বাই সাহিত্য সভা ইন দ্য ইয়াৰ। লক্ষ্মীনাথ বেজবৰুৱাক কোন ৰসৰাজ উপাধি অসম সাহিত্য সভাই কিমান চনত প্ৰদান কৰিছিল? 1931 চনত। কোনে প্ৰদান কৰিছিল? নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে তেওঁক ৰসৰাজ উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, নামঘোষা ৱাজ ৰিটন বাই। নামঘোষা কোনে লিখিছিল? মাধৱদেৱ। আৰু নামঘোষক আৰু কি নামেৰে জনা যায়? হেজাৰী ঘোষা। এইটো কুৱেশ্যন DME বা DHS-ত আহিব পাৰে যে হেজাৰী ঘোষা বুলি কোনখন গ্ৰন্থ কোৱা হয়? নামঘোষা। আৰু নামঘোষা কোনে ৰচনা কৰিছিল? মাধৱদেৱ। হালধীয়া চৰায়ে বাওধান খাই অন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম ইন দ্য ইয়াৰ। হালধীয়া চৰায়ে বাওধান খাই চলচ্চিত্ৰখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত ছবি কিমান চনত আছিলে? 1988 চনত, 1988 চনত। গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেট। গিবন নেশ্যনেল চেঞ্চুৰী ক'ত আছে? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ ডি, যোৰহাটত আছে। কুৱেশ্যন নম্বৰ 43, দ্য ফিল্ম হালধীয়া চৰায়ে বাওধান খাই ৱাজ ডাইৰেক্টেড বাই। হালধীয়া চৰায়ে বাওধান খাই কোনে পৰিচালনা কৰিছিল? অপশ্যন নম্বৰ বি ইয়াৰ শুদ্ধ এনচাৰ, জানু বৰুৱা। হাউ মাছ পাৰ্চেণ্ট অফ দ্য ইণ্ডিয়ান লেণ্ড মাছ ইজ কভাৰ্ড বাই দ্য ষ্টেট অফ এছাম। ভাৰতৰ কিমান শতাংশ মাটিকালি অসমে আগুৰি আছে? কিমান শতাংশ মাটিকালি আগুৰি আছে? 2.39%। 2.39% ভাৰতৰ মাটিকালি আগুৰি আছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, অপশ্যন নম্বৰ ডি। এইটো ভুল হৈ আছে। 2.39% অপশ্যন নম্বৰ বি ইয়াৰ শুদ্ধ এনচাৰ। কুৱেশ্যন নম্বৰ 45, হুইচ লেংগুৱেজ ইজ ইছ্যুড বাই শংকৰদেৱ টু ৰিটুন বৰগীত। শংকৰদেৱৰ বৰগীত কি ভাষাত লিখা হৈছিল? অপশ্যন নম্বৰ ডি ইয়াৰ শুদ্ধ এনচাৰ, ব্ৰজাৱলী ভাষাত। এইটো কুৱেশ্যন আহিব পাৰে। দ্য লিটাৰেচি ৰেট অফ এছাম একৰ্ডিং টু 2011 চেঞ্চাছ। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান আছিল? 72.19%। অপশ্যন নম্বৰ এ ইয়াৰ শুদ্ধ এনচাৰ, এইটো আহিব পাৰে। প্ৰত্যেকখন জিলাৰ সাক্ষৰতাৰ হাৰটো চাব লাগে। অসমৰ সাক্ষৰতাৰ হাৰ কোনখন জিলাত বেছি? কামৰূপ মেট্ৰত কোনখনত কম? ধুবুৰীত কম, 58% আছে। আৰু
অসমৰ আটাইতকৈ সাক্ষৰতাৰ হাৰ কিমান পাৰ্চেণ্ট আছে? 78% আছে, গুৱাহাটীত আছে। Who was the president of the Swaraj Party in Assam during freedom movement? স্বৰাজ পাৰ্টি, অসমৰ স্বৰাজ পাৰ্টিৰ প্ৰথমখন অধিৱেশনৰ সভাপতি কোন আছিল? তৰুৰাম ফুকন। নেক্সট কুৱেশ্যন নম্বৰ 49. গোহাইন কমল আলী built during the reign of নৰনাৰায়ণ runs from গোহাই কমল আলী ৰজা নৰনাৰায়ণে ক'ৰ পৰা ক'লৈ নিৰ্মাণ কৰিছিল? কোচবিহাৰৰ পৰা লখিমপুৰ নাৰায়ণপুৰলৈ। আচ্ছা, নেক্সট কুৱেশ্যন. What was the similarity among হেম সৰস্বতী, কবিৰত্ন সৰস্বতী and হৰিয়া বিপ্ৰ? হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিয়া বিপ্ৰৰ মাজৰ পাৰ্থক্যটো কি? চিমিলাৰিটিটো কি আছে? অল ৱেৰ কামৰূপী পয়েট। তেওঁলোক প্ৰত্যেকজনে কামৰূপৰ কবি আছিল। ইন হুইচ ইয়াৰ মোগল এটাক ফ্ৰম আহোম কিংডম ফৰ ফাৰ্ষ্ট টাইম? মোগলে প্ৰথম আহোম ৰাজ্য কিমান চনত আক্ৰমণ কৰিছিল? 1615 চনত। What was the staple crop in ancient Assam? Rice. Chandibor was the great grandfather of Ahom. Your answer is option number B, Shonkodeva. The Silhaku stone bridge of North Guwahati destroyed due to earthquake in the year. Silhaku stone bridge উত্তৰ গুৱাহাটীৰ কোনটো ভূমিকম্পত ধ্বংস হৈছিলে? 1897 চনৰ ভূমিকম্পত শিলাকু ষ্টন ব্ৰিজ, উত্তৰ গুৱাহাটীত থকা শিলাকু ষ্টন ব্ৰিজখন ধ্বংস হৈছিলে। Question number 56. Which Ahom king excavated the Joysagar tank in memory of his mother Joymoti at Rangpur? জয়সাগৰ পুখুৰী কোনজন ৰজাই মাতৃ জয়মতীৰ স্মৃতিৰ ৰক্ষাৰ্থে নিৰ্মাণ কৰিছিল? ৰজা ৰুদ্ৰসিংহই। Which of the following is the great work of শংকৰদেৱা? শংকৰদেৱৰ তেওঁৰ সৃষ্টিৰাজিৰ মহত্ব কি? কীৰ্তন ঘোষা। Next question. The Ahom kingdom was established in the year. আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিলে 1228 চনত। অপশ্যন নম্বৰ বি। Question number 60. The শিৱদৌল was constructed during the reign of? শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? শিৱসিংহই। The Assam Public Service Commission regulation was promulgated in exercise of the powers. কিমান চনত? অপশ্যন নম্বৰ চি, 1951 চনত। The first stadium of Assam was built. অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত আছিলে? যোৰহাটত। শদিয়া হোৱা গোহাইন কি আছিল? নভেল কামাণ্ডাৰ আছিল। নেক্সট কুৱেশ্যন. প্ৰাচায়া চাচানাভালি was edited by? কোনে? অপশ্যন নম্বৰ ইয়াৰ শুদ্ধ আনচাৰ মহেশ্বৰ নেওগ। নেক্সট কুৱেশ্যন. ডিউৰিং ফ্ৰীডম ষ্ট্ৰাগল দ্য মৃত্যু বাহিনী was from? মৃত্যু বাহিনী কোনে গঠন কৰিছিল? স্বাধীনতাৰ সময়ত স্বাধীনতাৰ ষ্ট্ৰাগলৰ কাৰণে মৃত্যু বাহিনী কোনে গঠন কৰিছিল? পুষ্পালতা দাস। ৰংঘৰ was constructed during the reign of প্ৰমত্ত সিংহ। এইটো দুটা ভাগত কুৱেশ্যনটো হ'ব পাৰে যে কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই, আৰু পকী ৰংঘৰ নিৰ্মাণ কৰিছিল যিটো বৰ্তমান আছে সেইটো প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন. When was Assam Provincial Congress Committee from? অসম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি কিমান চনত গঠন হৈছিল? 1921 চনত। নেক্সট কুৱেশ্যন. অথৰ অফ অসমীয়া সাহিত্য বুৰঞ্জী। অসমীয়া সাহিত্য বুৰঞ্জী কোনে লিখিছিল? দেৱেন্দ্ৰনাথ বেজবৰুৱা। The first region was separated from Bengal Presidency as North-East Frontier in the year. North-East Frontier বাহিনী কেতিয়া গঠন হৈছিল? 1874 চনত। The illustration work of medieval Assamese text হস্তি বিদ্যানবা was done by?
হস্তি বিদ্যানব পুথিখন কোনে লিখিছিল? সুকুমাৰ বৰকাইত।